নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ। মই ৰাজদীপ বাইলুং বৰুৱা। নেতা আৰু নিৰ্বাচন শীৰ্ষক আমাৰ এই বিশেষ অনুষ্ঠানলৈ আপোনালোকক স্বাগতম। আমি আজি যিগৰাকী নেতাৰ সৈতে কথা পাতিম বৰ বিশেষ পৰিচয়ৰ প্ৰয়োজন নাই। সেই ব্যক্তিগৰাকী হৈছে পূৰ্বৰ চতিয়া আৰু এতিয়া নদুৱাৰৰ বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়া। পদ্ম হাজৰিকা ডাঙৰীয়াৰ বিষয়ে আপোনালোকে নিশ্চয় জানে যে 1996 চনত প্ৰথম বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল আৰু তাৰ পৰৱৰ্তী নিৰ্বাচনত বিভিন্ন কাৰকৰ বাবে মাত্ৰ 600 ভোটত পৰাজিত হৈছিল। অন্যথা একেৰাহে ছবাৰলৈ বিধায়ক হোৱাৰ এক কীৰ্তি অৰ্জন কৰিবলৈ সক্ষম হ'লহেঁতেন পদ্ম হাজৰিকা ডাঙৰীয়া। 2001 চনৰ সেই পৰাজয়ৰ পাছত 2006 চনৰ পৰা তেখেত ধাৰাবাহিকভাৱে চতিয়া সমষ্টিৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহিছে। দল সলনি হৈছে, অগপৰ পৰা ভাৰতীয় জনতা পাৰ্টিত তেখেতে যোগদানো কৰিলে, কিন্তু তেখেতৰ বিজয়ৰ যি গতি সেয়া এতিয়ালৈ কোনেও প্ৰতিৰোধ কৰিবলৈ সক্ষম হোৱা নাই। কিন্তু এইবাৰ কি হ'ব? 2026 নিৰ্বাচন, 2026 এতিয়া নদুৱাৰ সমষ্টিৰেই তেখেত প্ৰাৰ্থী ভাৰতীয় জনতা পাৰ্টিৰ। গতিকে এইবাৰ নিৰ্বাচনটোৰ বাবে তেখেত কেনেধৰণে প্ৰস্তুত হৈছে আৰু কি কি কাৰকে ক্ৰিয়া কৰিব এই নিৰ্বাচনটোত, সেই কথাখিনি তেখেতৰ সৈতে আজি আমি পাতিব খুজিছোঁ। পদ্ম হাজৰিকা ডাঙৰীয়া, আপোনাক স্বাগতম। প্ৰতিটো নিৰ্বাচন আহিলেই এটা নহয় এটা আপদ আপোনাৰ সন্মুখলৈ আহেই। এইবাৰো আপদ আমি দেখিছোঁ, আকৌ চৰ্চা, আকৌ বিতৰ্ক। চাওক, তেনে আপোনালোকে 96ৰ পৰা দেখিছে এক পৰিকল্পিত ষড়যন্ত্ৰৰে নিৰ্বাচনত মোক বিপদত পেলাবৰ কাৰণে, জনমানসত সেৱা কৰিবৰ কাৰণে এটা শক্তিয়ে এক ষড়যন্ত্ৰ কৰি আহিছে আৰু সেইটো 96তো কৰিছে, 2001তো কৰিছে, 2006তো কৰিছে, 2011তো কৰিছে, 2016তো কৰিছে আৰু 21তো কৰিছে, 26তো। মই এইবাৰ নহ'ব বুলি ভাবিছিলোঁ, কিন্তু এই 26তো তেওঁলোকে ষড়যন্ত্ৰ কৰি, আপোনালোকে গমেই পাইছে যে 1 চনৰ এটা ঘটনা আনি 26 চনত, অথচ 1 চনৰ পৰা 16 চনলৈকে কংগ্ৰেছ দলৰ চৰকাৰ। এই ষড়যন্ত্ৰবিলাক সদায় কংগ্ৰেছ দলৰ ছত্ৰছায়াতে হৈ থাকে। 15 বছৰীয়া শাসনৰ কালত সেই কথাবিলাকৰ কোনো গুমগাম নাই। 25 বছৰৰ পিছত এইবাৰ মোৰ বিষয়ে উলিয়াবলৈ একো নাই, কাৰণ সমষ্টিটোত মোৰ বিষয়ে দুৰ্নীতিৰ কথা তেওঁলোকে নোৱাৰে ক'ব, কমিশ্যনৰ কথা ক'ব নোৱাৰে, মই ক'ৰবাত প্ৰতাৰণা প্ৰবঞ্চনা কাৰোবাক কৰিছোঁ বুলি তেনেকুৱা কথা ক'ব নোৱাৰে, উন্নয়ন হোৱা বুলি ক'ব নোৱাৰে। গতিকে পাত লুটিয়াওঁতে নোহোৱা বুলি নে হোৱা বুলি নহয়, উন্নয়ন নোহোৱা বুলি ক'ব নোৱাৰে। উন্নয়নৰ কথা তেওঁলোকে তাত যিমানখিনি সমষ্টিটোত হৈছে সেইখিনি কথাত ৰাইজ সন্তুষ্ট। তাৰোপৰি তেওঁলোকে তাত যিখিনি বিভিন্ন জনগোষ্ঠী, ভাষা, ধৰ্মৰ মানুহ আছে, এই মানুহখিনিৰ মাজত মই যিটো সমন্বয়, সম্প্ৰীতি, আস্থা, বিশ্বাসৰ পৰিৱেশৰ মাজেৰে আগুৱাই লৈ গৈছোঁ, যে কোনো জনগোষ্ঠীক মই হেয় প্ৰতিপন্ন কৰিছোঁ, অৱহেলা কৰিছোঁ, সেই কথাও ক'ব নোৱাৰে। সকলোৰে মাজত সমন্বয়, সম্প্ৰীতি ৰক্ষা কৰি আস্থা আৰু বিশ্বাসৰ পৰিৱেশৰ মাজেৰে সমষ্টিটোক ধৰি ৰাখিছোঁ। গতিকে ইয়াত তেওঁলোকে ইছ্যু অন্য একো নাই। এতিয়া গৈ বিশ্বনাথ সমষ্টিত 1 চনত সংঘটিত হোৱা ঘটনা, সেয়া তাত যিখিনি তদন্ত কিবা কিবি চব হৈ গৈ সকলো শেষ। গতিকে তাত এতিয়া CBI ইনকুৱাৰী দাবী কৰা, কিবা কৰা, আৰে কৰিব লগা যদি আছিল তোমালোকৰ 1 চনৰ পৰা 16 চনৰ চৰকাৰ দিনত কিয় নকৰিলা? এশাক কিয় নকলা? কাৰণ 6 চনৰ নিৰ্বাচনত মই জিকিছোঁ, তেতিয়া অন্য ইছ্যু। 11 চনৰ নিৰ্বাচনত জিকিছোঁ, এইটো নাই। 16ৰ নিৰ্বাচনত জিকিছোঁ, এইটো নাই। 21ৰ নিৰ্বাচনত জিকিছোঁ, এইটো নাই। এতিয়া 26ৰ নিৰ্বাচনৰ আগত যিটো ল'ৰাৰ সতি কৰাইছে, সেই ল'ৰাটোৰ 1 চনত সি 9 বা 10ত পঢ়া ল'ৰা, মেট্ৰিক দিয়াই নাই। এতিয়া সেই ল'ৰাটোক মই চিনি পাওঁ হয়তো 8 চনত, সেই ল'ৰাটোক মই তেতিয়া চিনিও নাপাওঁ।
গতিকে তেনেকুৱা এটা উদণ্ড ল'ৰা, আৰু ল'ৰাটোৱে কথাখিনি কৈ থাকোঁতে মই চাইছোঁ সি সুস্থ অৱস্থাত কিন্তু এইখিনি কথা কোৱা নাই। মুড অফ টকিংটো কিন্তু তেওঁ হয়। সম্পূৰ্ণ সুস্থ বুলিয়ে কৈছে। তেওঁতো ক'বই, কাৰণ যেতিয়া কৈছিলে তেওঁৰ মুখততো কি প্ৰতিফলন হৈছে, মইতো চাইছোঁ নহয় তেওঁ গোটেই কথাটো। যেতিয়া সুস্থ বুলি পিছদিনা কৈছে সেইদিনা হয়তো সুস্থ, কিন্তু যি মুহূৰ্তত এইবিলাক কথা তেওঁ বকি আছিল সেই মুহূৰ্তত কিন্তু মোৰ অনুমান তেওঁ সুস্থ নহয়। আৰু গোটেই বিষয়টো আপোনাক বিতত কৰিছে নেকি? আপুনি ভয় খাইছে নেকি? আৰে মইতো চিন্তা কৰিব লগা কি আছে? মইতো চিধা আইনৰে আশ্ৰয় লৈছোঁ। মইতো পুলিচ প্ৰশাসনক লগে লগে মই পিছদিনা, যেতিয়া মই পিছদিনাহে চাইছোঁ, মই FIR দিছোঁ, DC SP ক জনাইছোঁ, আৰু লগে লগে মই এডভকেটৰ লগত আলোচনা কৰিছোঁ। কাৰণ সদায় বাৰে বাৰে এই ষড়যন্ত্ৰবিলাক মোৰ বিপৰীতে হৈ থাকিব। অপপ্ৰচাৰ, ভুৱা প্ৰচাৰ, পৰিকল্পিত ষড়যন্ত্ৰৰে। গতিকে ইয়াৰ এটা এইবাৰ মই ভালকৈ জবাব দিবলৈ ঠিক কৰিছোঁ। আৰু এই কথাবিলাকে বিতত হোৱা কথা যে কৈছে, মোৰতো জনমানসত ভাৱমূৰ্তি ম্লান কৰিব নোৱাৰে এই কথাটোৱে যেনেকৈ কিন্তু ধৰণে অশান্তি এটা দি আছে। আচ্ছা, মোৰ যেতিয়া চাওকচোন, মোৰ দেউতাক, মোৰ পিতৃক, মই দেউতা এটা ল'ৰা, মই সেই সময়ত দেউতাক দিছপুৰ হস্পিটেলত 25 দিন ICUত, দেউতাৰ 94 বছৰ বয়স, মই লগত আছোঁ। 25 দিন ৰখাৰ পিছত যেতিয়া ICUত দেউতাক মানে ৰাখিব নোৱাৰে, হাতত বান্ধি থৈছে, তেতিয়া মই দেউতাৰ ওচৰত যাওঁতে দেউতাৰ চকুৰ পানী ওলাই গৈছিল। চকুৰ পানী ওলোৱা দেখি ডক্টৰ জয়ন্ত বৰদলৈ, তাৰ মালিক, তেখেতক মই সুধিছিলোঁ, মই এই দৃশ্যটো চাই থাকিবলৈ বৰ দিগদাৰ পাইছোঁ, দেউতা আচলতে ৰিকভাৰী হ'ব নাই? কৈছে, মই আপোনাক ক'বলৈ বেয়া পাইছোঁ, আপুনি ইমান চিৰিয়াছ হৈ আছে যে ৰিকভাৰী ন' চান্স, আৰু খুব বেছি 3-4 দিন থাকিব। মই বোলো, দেউতাক মই ঘৰলৈকে লৈ যাওঁ নেকি? কৈছে, মই আপুনি তেনেকৈ চিন্তা কৰিছে, মই ভালেই পাইছোঁ, মই দেউতাক ঘৰতে পুথি চুথি পঢ়ুৱাই গাঁও বা পৰিয়ালৰ মানুহখিনিও এটা হেৰি কৰক, আৰু গতিকে মই লৈ যাওঁ। দেউতাক লৈ গৈছোঁ। মইতো পইচাৰ অভাৱত দেউতাক লৈ যোৱা নাই। তেনেকুৱালৈকে কথা। মোৰ পুত্ৰৰ সম্পৰ্কত যিখিনি কথা কৈছে, এতিয়াতো সকলোৱে জানে যে মই কিডনী ট্ৰান্সপ্লাণ্ট কৰা এগৰাকী ব্যক্তি। 18 চনত মোৰ কিডনী ট্ৰান্সপ্লাণ্ট হৈছে, মোৰ ভণ্টিয়ে কিডনী দিছে, সেইটো সম্পৰ্কতো কথা। তাৰপিছত মই দিনে 1 কিলোমান দৰৱ খাওঁ, মই ছিংগাপুৰলৈ মাহে মাহে যাবলগীয়া মোৰ। আৰে 18 চনৰ পিছত মই হয় এটামান বছৰ মই খুব ৰেষ্ট্ৰিকশ্যনৰ মাজত আছোঁ। আজি মই মোৰ সমান তেওঁ পাৰিব নেকি? মানে মই আফটাৰ কিডনী ট্ৰান্সপ্লাণ্ট গোৱালপাৰাত মই হাতী ধৰিবলৈ গৈছোঁ নে নাই? মই বানপানীৰ সময়ত মানুহক কেনেকৈ ছাৰ্ভিচ দিছোঁ, মই নিজে গাড়ী চলাই মাল লৈ গৈ, কেনেকৈ মই আজিৰ দিনটোত, তেওঁ হয়তো 15 ঘণ্টা নোখোৱাকৈও থাকিব নোৱাৰে, 15 ঘণ্টা নন ষ্টপ মানুহৰ কাৰণে কাম কৰিব নোৱাৰিব, তেওঁ 5 ঘণ্টাই পাৰিব নোৱাৰে সন্দেহ, কিন্তু মই 15 ঘণ্টালৈকে কেনেকৈ কণ্টিনিউ মানুহক ছাৰ্ভিচ দি আছোঁ। সেই সম্পৰ্কতো মোৰ শৰীৰৰ অৱস্থা বেয়া, দুৰ্বল, মোৰ পুত্ৰৰ সম্পৰ্কত তাৰমানে ইমানখিনি প্ৰভোগ কৰিছে। কিন্তু এনেকুৱা হ'ব পাৰে নেকি? মই আপোনাক সুধিছোঁ, কাৰণ আপুনি কৈছে যে কংগ্ৰেছে কৰি আছে। মই যদি কওঁ যে আপোনাৰ দলৰ ভিতৰৰ পৰাও ইয়াত ইন্ধন যোগোৱা হৈছে। চাওক, মই কোন আছে নকওঁ, কিন্তু এই ল'ৰাটোৱে কংগ্ৰেছৰ 14 চনৰ পৰা 15 চন এই সময়ছোৱাত কংগ্ৰেছ দলত জইন কৰিছে। কংগ্ৰেছ দলৰ সেই সময়ত গৌৰৱ গগৈ সাংসদ হৈ পেলাই যেতিয়া জামুগুৰিলৈ গৈছে, ফটো এতিয়া ওলাব এই ল'ৰাটোৰ। এই ল'ৰাটোৱে 16 চনত পানেশ্বৰ বসুমতাৰীক নিৰ্বাচনত জিকাবৰ কাৰণে যেনেকৈ ধৰণে পৰিৱেশ সৃষ্টি কৰিছিল, নিজৰ গাঁওখনত বিজেপিৰ অফিচ পাতিবলৈ নিদিয়ে 16 চনত, তেতিয়া আমাৰ মানুহখিনিৰ কথা হ'ল কি, তাৰ কথাত গাঁও চলিব নেকি? এখন গাঁৱত 2টা অফিচ পাতিছে 16 চনত। কি পৰিৱেশ কৰিছিল, কিমান মানুহক ভাবুকি দিছিল সেই সময়ত।
21 চনত কি পৰিৱেশ সৃষ্টি কৰিবলৈ গৈছিল কংগ্ৰেছ, মই সেইকাৰণে কংগ্ৰেছ বুলি কৈছোঁ যে কংগ্ৰেছ দলত জইন কৰিছে। গৌৰৱ গগৈ ডাঙৰীয়া সাংসদ হৈ যাওঁতেও তাত সেইবিলাক ফটো চটো সেইবিলাক মই দেখিছোঁ। 21 চনত চতিয়াত কি পৰিৱেশ কৰিছিল, মানে মানুহ কিমান ভয় খুৱাইছিল, কোনোতো ভয় কৰা নাই। তেওঁ নিজৰ গাঁওখনতে মই কিমান ভোট পালোঁ। আৰু আপুনি যিটো কথা আমাৰ দলৰ কথা কৈছে, মই এই কথাটোত একেবাৰে আপোনাক নকওঁ নাই, কোনোবা থাকিব পাৰে, কাৰণ ফটো চটো কিছুমান কাৰোবাৰ লগত কেতিয়াবা দেখা পাওঁ, থাকিব পাৰে। তেওঁতো এনেকুৱাও কৰিছে, এতিয়া জন্মদিনত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ঘৰৰ বাহিৰলৈ ওলাই যায়, যোনে যায় তাৰ লগতে ফটো উঠিবই। বিহুত যোনে যায় তাৰ লগতে ফটো উঠে। মুখ্যমন্ত্ৰী মানুহ গ্ৰেপ্তাৰো হৈছে, মাছ দিবলৈ যোৱা মানুহ গ্ৰেপ্তাৰো হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া ৰাইজৰ মুখ্যমন্ত্ৰী। এতিয়া সেই ফটোখন মই চাইছোঁ, ফটোৱে মিছা কথা নকয় বুলি, তাৰমানে যেন মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত মোৰ কিবা এটা মানে কৰিব পাৰে নেকি, সংঘাত আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই হেৰি কৰিছে নেকি। মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইজন যুৱকক চিনিয়ে নাপায়, গতিকে ফটোখন লৈ পেলাই ৰাজনীতি। আমাৰ কোনোবা অকণ লিডাৰৰ লগতো সেইবিলাকো মই তাৰমানে মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত মই একদম ক্লিয়াৰ, সেই ল'ৰাজনক লৈ পেলাই কিবা এটা বনাব বিচাৰিছে। আৰু দুই এক কাৰোবাৰ লগতো আহ যাহ কৰে। এতিয়া কোনোবাই হয়তো বিশ্বাসতো ল'ব পাৰে, নাজানো মই, কিন্তু মই যেতিয়ালৈকে প্ৰমাণ নকওঁ তেতিয়ালৈকে এইবিলাক কথা নকওঁ। মই প্ৰমাণ পালেতো ডাঙৰ কথা হ'ব। প্ৰমাণ পালেতো মই আমাৰ হাইকমাণ্ড কিবা কিবি মই জনামেই, আছে, মই চাই আছোঁ গোটেই কথাবিলাক। মানে মই কিয় কথাষাৰ সুধিলোঁ, মই আপোনাক খোলাখুলিকৈ সোধোঁ। তাৰমানে এই অনুষ্ঠানটোত আমি মোটামুটি খোলাখুলি কথাই পাতোঁ, ৰাজনীতিও থাকে, ব্যক্তিগত জীৱনো থাকে, সামাজিক কাম কাজৰ কথাও থাকে, উন্নয়নৰ কথাও থাকে, উপলব্ধিৰ কথাও থাকে, বহুত ধৰণৰ কথা থাকে। এতিয়া কথাটো হ'ল, আপোনাৰ সমষ্টিটোৰ এতিয়াৰ পৰিচয়টো হ'ল নদুৱাৰ, পূৰ্বে আছিল চতিয়া। আপুনি 1996 চনত চতিয়াৰ পৰাই নিৰ্বাচন খেলিছিল অসম গণ পৰিষদ। 2001 চনত আপুনি প্ৰায় 600 ভোটত হাৰিছিল। 6 চনৰ পৰা আপুনি ধাৰাবাহিকভাৱে জয়ী হৈ আহিছে, আৰু আপুনি অগপ আৰু তাৰ পাছত ভাৰতীয় জনতা পাৰ্টীৰ আপুনি বিধায়ক হিচাপে পৰিগণিত হ'ল। অগপ এৰোতেও আপুনি ডাঙৰ সভা কৰিছে, মানুহৰ সৈতে কথা পাতিছে, মতামত লৈছে। আৰু মই তাৰ পৰৱৰ্তী সময়ত মন কৰিছোঁ যে এই যেতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণৰ কথা হ'ল, সমষ্টি পুনৰ নিৰ্ধাৰণৰ পূৰ্বে আপোনাৰ সমষ্টিত সংখ্যালঘু ভোটাৰ আছিল প্ৰায় 10,000, যদি মোৰ ভুল হোৱা নাই। আৰু তাৰ পৰৱৰ্তী সময়ত, অৰ্থাৎ আজিৰ তাৰিখত পদ্ম হাজৰিকা ডাঙৰীয়াৰ সমষ্টিত যদি মই কওঁ, সংখ্যালঘু ভোটাৰৰ সংখ্যা 40,000 বা ততোধিক। গতিকে সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ আপুনি সুখী নাছিল। সমষ্টি পুনৰ নিৰ্ধাৰণৰ গোটেই ডিজাইনটোৰ আঁৰত আছিল অশোক সিংঘাল। মই সেইকাৰণে সুধিছোঁ যে আপোনাৰ দলেই আপোনাক বা আপোনাৰ দলৰে কোনো নেতাই নিষ্কণ্টক হ'বৰ বাবে, আপোনাক শলঠেকত পেলোৱাৰ বাবে গোটেই ডিজাইনবোৰ ৰচনা কৰিছে নেকি? অসমৰ পটভূমিত সমষ্টি পুনৰ নিৰ্ধাৰণত মই সুখী। মোৰ সমষ্টি পুনৰ নিৰ্ধাৰণত মইতো বৰ লোকধাক নকৰোঁ, মোৰ অলপ অসন্তুষ্টি আছে। ইয়াত কোনে কেনেকৈ কৰিছে আৰু সেইবিলাক সময়ে নিৰ্ধাৰণ কৰিব। সঁচাটো সঁচাই। মোৰ সমষ্টিৰ মানুহৰো অসন্তুষ্টি আছে। আপুনি জানে যে আমাৰ হ'ল 15জন শ্বহীদৰ জেগা চতিয়া জামুগুৰি মিলি। গতিকে জাতীয়তাবাদী মানুহখিনি মাজত সমষ্টি পুনৰ নিৰ্ধাৰণ লৈ অসন্তুষ্টি আছে, আৰু এই অসন্তুষ্টিৰ সম্পৰ্কত কাৰোবাক জগৰীয়া কৰে। কিন্তু মই তথ্য নোহোৱাকৈ কথা নকওঁ, কিন্তু মোৰো অসন্তুষ্টি আছে। মানে এই যিটো পদ্ধতিত হ'ল আপোনাৰ সমষ্টিটোক লৈ, সমষ্টিত মই অসমৰ পটভূমিত সন্তুষ্ট। মই কিন্তু নিজৰ সমষ্টি বুলিকে আপোনাৰ মানে অসন্তুষ্টি এটা থাকি গ'ল। আৰু আমাৰ মানুহখিনি বিশেষকৈ অলপ
কিছু অভিযোগ আনে আৰু কথাবিলাকত অসন্তুষ্টি আছে। অসন্তুষ্টি আছে, কিন্তু আপুনি জিকিবনে? এইবাৰ মই যিমানকেইটা নিৰ্বাচন খেলিলোঁ, এইবাৰেই আটাইতকৈ বেছি ভোটত ৰাইজে মোক জয়যুক্ত কৰিব। কিয়? কাৰণ আপোনাৰ সংখ্যালঘু সোমালে 40,000। চাওক, সংখ্যালঘু মানুহৰ মাজত মোৰ প্ৰতি এটা আস্থা বিশ্বাস আছে যে মই এই যে বিধায়ক হিচাপে কিনাৰৰ সমষ্টিহে সোমাইছে, তেজপুৰ সমষ্টি, ৰাঙাপাৰা সমষ্টি, বিশ্বনাথ সমষ্টি, তেওঁলোকে মোৰ কাম কাজ বা মোৰ ব্যৱহাৰ পাতি এইবিলাক লৈ পেলাই তেওঁলোকে মোৰ প্ৰতি আকৰ্ষিত হৈ আছে। আপুনি চাওক, সংখ্যালঘু জেগাত, যি জেগাত 4-5% ভোট পাইছিলে আফটাৰ ডিলিমিটেশ্যন লোকসভাত, 5 মাইল অঞ্চলত আমি 31% ভোট পাইছোঁ সংখ্যালঘু ভোট। চতিয়া যিটো পাৰ্ট বিশ্বনাথ সমষ্টিৰ পৰা সোমালে, য'ত সংখ্যালঘু এৰিয়াত আগতে নগণ্য ভোট পাইছিল, মই 78% ভোট পাইছোঁ। কাৰণ চতিয়াত মোৰ ঘৰ, গতিকে চতিয়া পাৰ্টৰ সেই সংখ্যালঘু মানুহখিনিৰ লগত মই ছাত্ৰ জীৱনৰ পৰাই এটা সম্পৰ্ক আছে। গতিকে সংখ্যালঘু কোনোবা মানুহে আমাৰ দলৰ প্ৰতি অলপ অসন্তুষ্টি থাকিব পাৰে, কিন্তু ব্যক্তিগতভাৱে মোৰ ওপৰত সন্তুষ্টি তেওঁলোকৰ আছে, বিশ্বাস আছে, আৰু এতিয়া লাহে লাহে তেওঁলোকৰ দলৰ প্ৰতিও বিশ্বাস আহি গৈছে। গতিকে আজিৰ তাৰিখত মই ক'ব পাৰোঁ, আপুনি যিটো 40,000 বুলি কৈছে, এই ভোটৰ 60%ৰ ওপৰ ভোট এই নিৰ্বাচনত মই পাবলৈ সক্ষম হ'ম। আৰু বালিপাৰা, ৰাঙাপাৰা সমষ্টিৰ পৰা যিটো উদমাৰী গাঁও পঞ্চায়ত সোমাইছে, সেইটো তাত গোটেই আমাৰ মানুহে, বংগবাসী মানুহো আছে। গতিকে সেই সমষ্টি ভোট কেন্দ্ৰটোত 90% ভোট পালেও আচৰিত হ'ব লগা নাই, 90%ৰ ওপৰো হ'ব পাৰে। আৰু মোৰ যিটো জন্ম জেগা চতিয়া সমষ্টি বুলি কৈ চতিয়া পৌৰসভা, আগতে 3টা ৱাৰ্ড আছিল চতিয়া সমষ্টিত, বাকী 7টা ৱাৰ্ড আছিল বিশ্বনাথ সমষ্টিত। চতিয়াৰ চেণ্টাৰ, কলেজ, হায়াৰ ছেকেণ্ডাৰী চব ব্লক বিশ্বনাথ সমষ্টিত আছিলে। এই চতিয়াৰ মানুহখিনিয়ে মোক চতিয়াৰ ৰত্ন উপাধিৰে সন্মানিত কৰিছে, মোৰ নিজৰ সন্তান হিচাপে লয়। গতিকে হিয়া উজাৰি চতিয়াৰ মানুহে 90%ৰ ওপৰত ভোট দিব। আৰু মই যিখিনি জেগাত আচলতে ভোট আগতে কম পাওঁ, বিভিন্ন কাৰণ, পানেশ্বৰ বসুমতাৰী লৈ পেলাই এটা তেওঁলোকৰো চেণ্টিমেণ্ট যে বড়ো জনগোষ্ঠীৰ ভোটটো আচলতে অপ্ৰিয় সঁচা, যে তাতো 40,000ৰ ওপৰ আছিলে। গতিকে মই খুব কম ভোট পাওঁ, নগণ্য ভোট এটা পাইছিলোঁ। এতিয়া কিমান আছে? এতিয়া 10,000 আছে। এতিয়া ওলোটা হ'ল, সেইটো ওলোটা হৈ গ'ল। আৰু 10,000 মানুহে এইবাৰ আপুনি চাব, সভা সমিতি যিবিলাকত হৈছে, তেওঁলোকে মোক যেনেধৰণে সঁহাৰি আগবঢ়াইছে, যেনেধৰণে সংকল্প লৈছে, ভাৰতীয় জনতা পাৰ্টীক বা মোৰ প্ৰতি আস্থা বিকাশ প্ৰকাশ কৰি, এইবাৰ মই আশা কৰোঁ তাতো আমি 80%ৰ ওপৰত তাতো ভোট পাবলৈ সক্ষম হ'ম। মই সেইকাৰণে কৈছোঁ যে যিকেইটা নিৰ্বাচন পাৰ হৈ গ'ল, আপুনি চাওক, প্ৰথম 96ত মই 33,000 ভোট পাইছোঁ, জিকিছোঁ। 1 চনত হাৰিছোঁ, মই 42,896টা ভোট পাইছোঁ, 600 ভোটত হাৰিছোঁ। তাৰ পিছৰ নিৰ্বাচনত 60,000কে, 16 চনতো 60,000, 21 চনত প্ৰায় 85,000, লোকসভা নিৰ্বাচনত 99,000 প্ৰায়, আৰু এইবাৰ 1,20,000 ভোটৰ ওপৰ ভোট ৰাইজে মোক দিব বুলি এই পৰিৱেশ আছে। কাৰণ গ্ৰাছৰুটত কংগ্ৰেছ দলটো আচলতে কৈ থাকে গণতন্ত্ৰ নাই, কিবা নাই, এইবিলাক কৈ থাকে, কিন্তু কংগ্ৰেছ দলটোৰ গণভিত্তি বোলা বস্তুটো গ্ৰাছৰুটত আচলতে আজিৰ দিনটোত নাই। আজিৰ দিনটোত কংগ্ৰেছ দলৰ নেতা কেইজনমান আছে, কিন্তু ভোটাৰ জহি খহি গ'ল। মানে এতিয়া আপুনি চাওক, কংগ্ৰেছ দলৰ 16জন কেণ্ডিডেট,
কংগ্ৰেছ দলেতো ইতিমধ্যে তেওঁলোকৰ 16জনৰ মাজৰ পৰা চিলেক্ট কৰি দি দিব লাগিছিল। তেওঁলোকৰ হিচাপত চাগে 16জনৰ এজনো ফাইট দিব পৰাকৈ উপযুক্ত নহয়। গতিকে আৰু খা খবৰ কৰি আছে, ক'ৰবাৰ পৰা নিব পাৰি নেকি, চলি আছে কথা বতৰা। এতিয়া কথাটো হ'ল আপোনাৰ গোটেই মই যদি কওঁ ৰাজনৈতিক পৰিক্ৰমাটোত এইবোৰ কথা বাৰু চলি থাকে, আমিও দেখি থাকোঁ, প্ৰতিবাৰে বাতৰি হয়, শিৰোনাম হয়, পদ্ম হাজৰিকাক লৈ বিতৰ্ক হয়। কিন্তু কথাটো হ'ল আজি কেইবছৰমানৰ পৰা আপুনি যদিও বা আপুনি তাত সংহত কৃষি পদ্ধতিৰে কাম কৰাৰ বাবে কন্যকা বহুমুখী আপুনি পাম তাত আৰম্ভ কৰিলে, তাত ক'লে যে এয়া এক ৰাইজৰ অনুষ্ঠান ভৰলীপৰীয়া কন্যকা আৰু সেয়া এক সমবায় ভিত্তিক আপোনালোকে আগবঢ়াই লৈ যোৱা এটা অনুষ্ঠান, এনেধৰণে কথাবোৰ আহিলে। কিন্তু ক'ৰবাত আলোচনা গোটেই চৰকাৰী মাটি আপুনি ব্যাপক হাৰত খুব কায়দা কৰি কৌশল কৰি আপুনি হস্তগত কৰিলে। এক দ্বিতীয় কথাটো হ'ল সেয়া আপোনাৰ ব্যক্তিগত সম্পত্তিলৈ আপুনি পৰিণত কৰিলে। সন্মুখত বহুমুখী পাম, কিন্তু আঁৰত পদ্ম হাজৰিকাৰ সম্পত্তি। চাওক, এতিয়া এই বস্তুটো তথ্যভিত্তিকটো হ'ব লাগিব নহয়। চৰকাৰে ছ'চাইটিক কৃষি ফাৰ্মৰ কাৰণে এলটমেণ্ট দিয়া মাটি ব্যক্তিগত মানুহজনলৈ হস্তান্তৰ কৰিব পাৰে নেকি? যিটো লেণ্ড এক্ট, আপুনিতো জানে যে যদি মই এই মাটিখিনি ব্যক্তিগতভাৱে মোৰ নামলৈ আনিবলৈ বিচাৰোঁ, যাব চৰকাৰলৈ প্ৰথমতে। তাৰপিছত মই এপ্লাই কৰিব লাগিব প্ৰিমিয়াম দি কিবা দি, তেতিয়া এটা দীঘলীয়া প্ৰচিডিঅ'ৰ মাজত হ'ব পাৰে। ক'ৰবাত এনেধৰণৰ ক'ৰবাত একলম তেনেকৈ বা এই দীঘলীয়া সময় হ'ল নহয় এলটমেণ্ট দিয়া, ছ'চাইটিৰ মাটি ছ'চাইটিৰ নামত আছে। ইয়াত কোনো ধৰণে ছ'চাইটিৰ মাটিটো হস্তগত কৰিবৰ কাৰণে, আজি এই মাটিখিনি কাৰ দখলত আছিল আগতে? গতিকে এই মাটিখিনি যদি আমি ভৰলীপৰীয়া কন্যকা বহুমুখী পামৰ নামত আমি কৰি পেলাই, তাত এতিয়া কিমানখিনি আন্তঃগাঁথনি হ'ল, কিমান ল'ৰা ছোৱালী তাত এংগেজ হৈ আছে, তাত দুগ্ধ উৎপাদন, মৎস্য উৎপাদন, কণী উৎপাদন, তাতে আমাৰ আলু কবি হেৰিৰ পৰা আৰম্ভ কৰি এই খেতি বাতি, গতিকে এইবিলাক তাত সৰিয়হ খেতি, ধান খেতি, এইবিলাক তাত কৰি থকা হৈছে নাই? আৰু তাৰ প্ৰতিটো আমাৰ ছ'চাইটি যে 51জনীয়া যিখন কমিটি, এই কমিটিয়ে আমি এই কামটো কৰি আছোঁ, নেতৃত্বটো মই লৈছোঁ। আজি কংগ্ৰেছ দলৰ কেইবাজনো নেতা এইটো মানে নামত উঠাই ল'লে, কিবা ওলালে, এইবিলাক কথাত মই গুৰুত্বই নিদিওঁ। RTI মাৰিলে দেখোন হ'ল, RTIটো মাৰিছোঁ যে মাটিখিনি কাৰ নামত আছে, ছ'চাইটিৰ নামত আছে। আমাৰ যিখিনি তাত পৰিচালনা কৰিছোঁ, কেনেকৈ কৰিছোঁ, আমিতো একাউণ্টছত দৰমহা দিওঁ তাৰ কৰ্মচাৰী। তাত কি কি কাম কৰিছোঁ আপুনি দেখিছে, তাত গেষ্ট হাউচ, কটেজ, ৰেষ্টুৰেণ্ট, যিমানখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ, আজি জিম, যোগা কেন্দ্ৰ, পাৰ্ক, আন যেনেকৈ এনেকুৱা ফাৰ্মত মানুহ সোমালে পে'মেণ্ট কৰি সোমাব লাগে, 500 টকা, 100 টকা, 200 টকা ক'ৰবাত। কন্যাকা আজি ইমান দিন ধৰি চলি আছে, কোনোবাই গেটত কন্যাকা ফাৰ্ম চাবলৈ 1 পইচা দিব লগা হয়নে? আজি কন্যাকাই আমি কিমানখিনি মানুহক সহায় কৰি আছোঁ। এইখন অসমত কিছুমান কাম আমি বৃহত্তৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি যেতিয়া কৰিবলৈ যাওঁ, নেতিবাচক সমালোচনা কিছুমান থাকে। ঠিক তেনেকৈ গৰুখুটি প্ৰজেক্টত এনেকে ধৰণে সমালোচনা আৰম্ভ কৰিলে, মোৰ সমষ্টিৰ মানুহ আপোনাক সংস্থাপিত কৰিবলৈহে গৰুখুটি প্ৰকল্প হ'ল, বা মোৰ সমষ্টিৰ মানুহক তাত অমুক কৰিম তমুক কৰিম। সেইদিনা মই মঙলদৈলৈ গৈছিলোঁ, মঙলদৈত ৰাইজৰ সৈতে কথা পাতি আছোঁ, তাতো এইটো অভিযোগ যে গৰুখুটিৰ পৰা মানুহবোৰ খালী কৰিলে আৰু তাৰ পৰা উচ্ছেদ নহয়, আচলতে স্থানান্তৰ কৰিলে, আৰু গৰুখুটিৰ প্ৰকল্পটোত পদ্ম হাজৰিকাক সংস্থাপিত কৰিবৰ বাবেহে এই গোটেই ব্যৱস্থাপনাটো কৰা হ'ল। মানুহখিনিক নহ'লে আমি কি বুলি ভাবিম বুলিও তেওঁলোকে প্ৰশ্ন কৰিছে। মই মঙলদৈৰ মানুহৰ প্ৰশ্ন আপোনাৰ সন্মুখত দাঙি ধৰিছোঁ। ঠিকে আছে,
ইয়াতো বহু আক্ৰমণৰ মই সন্মুখীন হৈছোঁ। মোৰ সমষ্টিৰ কিছু মানুহে কৈছিল যে তাত ইমান সমালোচনা AYDF বা ৰাজনৈতিকভাৱে কৰি আছে, আপোনাৰনো কি দৰকাৰ? ইয়াতে আমি আৰু এখন ফাৰ্ম নকৰোঁ কিয় আমাৰ সমষ্টিৰ ল'ৰা ছোৱালীৰ কাৰণে? মই যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব দিছে, ধলপুৰ মন্দিৰৰ ঐতিহ্যৰ কথা আৰু য'ত 21জন শ্বহীদৰ তেজ পৰা জেগা, সেয়া কোন মানুহৰ দখললৈ গুচি গৈছে, সেইখিনি উদ্ধাৰ কৰা যেতিয়া দায়িত্ব দিছে, 21 চনত যেতিয়া প্ৰথম তাত নামি যিমান প্ৰত্যাহ্বানৰ সন্মুখীন হৈছোঁ, তাত মই থাকি লৈছোঁ। আজি হয়তো মাহত মই এদিন যাওঁ, 4 দিন যাওঁ। তাত যেতিয়া থাকি লৈছোঁ, মই যেতিয়া চাইকেল মাৰি মাৰি গাঁৱৰ মানুহবিলাকৰ আৱেগ অনুভূতি, ল'ৰা ছোৱালী কেনেকুৱা, 600ৰ ওপৰ ল'ৰা ছোৱালীক একত্ৰিত কৰিছিলোঁ। আমি ইক' টাস্ক ফ'ৰ্চৰ চাৰিদুৱাৰত থকা সেই মানুহ আনি পেলাই তাত ৰাখিছিলোঁ আৰু তাত এক্স ছাৰ্ভিচমেন, এক্স মিলিটাৰী গোটাই পেলাই কেনেকৈ সংগঠিত কৰিছিলোঁ। তাত 600 ল'ৰা ছোৱালীক লেফ্ট ৰাইটৰ পৰা আৰম্ভ কৰি সেই ফিজিকেল এক্টিভিটিছ কৰিছিলোঁ, মানসিকভাৱে প্ৰস্তুত কৰিছিলোঁ। আৰু যেতিয়া আমি উচ্ছেদ কৰাৰ পিছত নামি গৈছিলোঁ, মানে বিশ্বাস কৰক, ল'ৰা ছোৱালী তাত যাবলৈ ভয় খোৱাৰ পৰিৱেশ আছিলে। তাত হাল মাৰিবলৈ যাবলৈ ট্ৰেক্টৰ লৈ 10 বজালৈকে যদি বেটেলিয়ন আহি নাপায়, ল'ৰা ছোৱালী তাত নাযায়। মই কেনেকৈ ছিকিউৰিটি লৈ তাত নামিছিলোঁ, চাইকেল লৈ লৈ যেতিয়া গাঁৱে গাঁৱে মই ৰাতিপুৱা চাইকেল মাৰোঁ, গাঁৱৰ মানুহে গামোচাও দিছে, ৰাখিছেও, কৈছে আমাৰ মাটিতকৈ দেহা ডাঙৰ বাবু, আমাৰ ল'ৰা ছোৱালীক তালৈ আমি পঠিয়াবলৈ নিবিচাৰোঁ। এনেকুৱা প্ৰত্যাহ্বান। আৰু সেই ল'ৰা ছোৱালী 600 ল'ৰা ছোৱালীক যেতিয়া লৈ মেলি আমি আগবাঢ়িলোঁ, আজি হয় 300 ল'ৰা ছোৱালী তাত আছে। কিন্তু যাওঁতে বিধানসভাত মোৰ কেনেকুৱা এটা অৱস্থা, তাত য'ত 300ৰ ওপৰ গীৰ গাই আছিলে, ৰছীকেইডালহে আছে, গৰু এজনীও নাই বুলি বিধানসভাততো অখিল গগৈয়ে কৈছিলে। সেইটো এটা কাণ্ড গৈছে, অখিল গগৈয়ে কৈছিলে। কিমান প্ৰত্যাহ্বান, গোটেই বিজেপিৰ বিধায়ক নহয়নে, মন্ত্ৰী, গৰু চুৰ, চব কেনেকুৱা কৰিছিলে। তেতিয়া মই প্ৰত্যাহ্বান জনাইছিলোঁ, আপোনালোকৰ এই ষ্টুডিঅ'তে আহি কৈছিলোঁ, হ'ব প্ৰতিদিনতো কৈছিলোঁ যে মই তেওঁলোকক আহ্বান জনাইছোঁ, আজিৰ দিনটোত 327জনী গৰু তাত আছে নাই চাই লওক। মই বেংকৰ একাউণ্টছ পৰ্যন্ত দেখাইছিলোঁ। যেতিয়া যোৱাবাৰ মই প্ৰতিষ্ঠা দিৱসক প্ৰেছ মিট পাতি মুখ্যমন্ত্ৰী ডাঙৰীয়াকো তাত নি মিডিয়াৰ আগত গোটেই তথ্যখিনি দাঙি ধৰিলোঁ যে এই গৰুখুটি প্ৰজেক্টত আমাৰ লাভ কি, লোকচান কি। এই মাটিখিনি আমাৰ হ'ল, মানুহ তাত যিখিনি বসবাস কৰিছিল, আজি হাইকোৰ্টে অৰ্ডাৰ দিছে এই মানুহখিনিক সংস্থাপন দিব লাগে। আধাতকৈ বেছি মানুহটো গুচিয়ে গ'ল ক'ৰবালে, আধামান মানুহক সংস্থাপন দিব লাগে। সংস্থাপনটো ক'ত দিছে? অসমীয়া গাঁৱৰ মাজত দিয়া নাই নহয়, অসমীয়া মানুহৰ মাটিত। দলগাঁৱত মাইনৰিটি মানুহৰ মাজত যদি মাইনৰিটি মানুহকে তালৈ পঠিয়াই দিছে, আমাৰ মানুহে বেয়া পাবলগীয়া কি আছে? জাতীয়তাবাদৰ কথা চিঞৰি থকা মানুহে তাত অসমীয়া মানুহে মাতি ল'ব পাৰিব, দলগাঁও সমষ্টিত মাগুৰমাৰী চাপৰিত ল'ব পাৰিব। গতিকে এই যে মানুহখিনি তাত নিছে, তাতকৈ আজি যে 12,000 বিঘা মাটি খালী হৈ গ'ল, শ্বহীদৰ তেজ পৰি থকা মাটি যে খালী হৈ গ'ল, ইয়াত যে অসমীয়াৰ দপদপনি হ'ল, যিটো জেগাত দিনত যাবলৈ ভয় কৰিছিল, সেইটো জেগাত ৰাতি আজি 6টা কেম্পত আমাৰ অসমীয়া ল'ৰা থাকে আৰু ছোৱালীৰ কেম্পো এতিয়া হ'ব। আৰু এতিয়া আমাৰ লক্ষ্য আছে আৰু 10,000 বিঘা মাটি। এইটোৱে চেঞ্জ। মই সমষ্টিৰ সেইখিনি মানুহক কৈছোঁ, সমালোচনাৰে ভয় কৰিলে আমি জাতিৰ কাৰণেও একো কৰিব নোৱাৰোঁ, নিবনুৱাৰ কাৰণেও একো কৰিব নোৱাৰোঁ, সমাজৰ কাৰণেও একো কৰিব নোৱাৰোঁ। কন্যাককো লৈ সমালোচনা, মই গৰুখুটিকে লৈ সমালোচনা, মোক প্ৰতিৰোধ কৰিব নোৱাৰে। মই নিজৰ লক্ষ্যত গতি কৰি থাকিম। ঠিক আছে, মই আৰু আপোনাৰ সৈতে কথা পাতিম। পদ্ম হাজৰিকা ডাঙৰীয়া আমাৰ সৈতে আছে। আমাৰ অনুষ্ঠান নেতা আৰু নিৰ্বাচনত তেখেতে আৰু কিছু কথা নিশ্চয় ক'ব, আমিও প্ৰশ্ন কৰিম। আপোনালোকে চাই থাকক, এটা বিৰতিৰ পাছত আহি আছোঁ। এটা চমু বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম। নেতা আৰু নিৰ্বাচন আৰু এই অনুষ্ঠানত আজি পদ্ম হাজৰিকা ডাঙৰীয়া আমাৰ সৈতে আছে।
5বাৰ বিধায়ক এবাৰ পৰাজয় বৰণ কৰিছে আৰু সেইবাৰ পৰাজয় বৰণ নকৰা হ'লে তেখেত 6বাৰৰ বিধায়ক হ'লহেঁতেন, অৰ্থাৎ 6টা নিৰ্বাচনত অৱতীৰ্ণ হোৱা এগৰাকী ব্যক্তি এইবাৰ 7মবাৰলৈ সাজু হৈছে। কিন্তু ডাঙৰ কথাটো হৈছে পদ্ম হাজৰিকা ডাঙৰীয়া আজিলৈ মন্ত্ৰী হ'ব পৰা নাই। এইটোৱে ক'ৰবাত দুখ দিয়ে। চাওক, মন্ত্ৰী হ'বই লাগিব বুলি কথা নাই, কিন্তু ৰাইজৰ সেৱা কৰিবৰ কাৰণে মই সুবিধা পাইছোঁ। মোৰ অসন্তুষ্টি মন্ত্ৰী হয়নো কোনে বেয়া পায়। আৰু মোক মই অহা যোৱা ঘূৰা পকা কৰোঁতে তো মন্ত্ৰী বুলিয়ে ভাবে মানুহে। কাৰণ মন্ত্ৰীৰ লগত যিমান সেইবিলাক থাকে হয়, মোৰ বেছিয়ে আপোনাৰ থাকে। কেবিনেট মই মৰ্যাদা আশীৰ্বাদটো সেই আচলতে উগ্ৰপন্থীৰ আক্ৰমণৰ বলি হোৱাৰ কাৰণে 7 চনত কংগ্ৰেছ চৰকাৰৰ দিনতে মোক বুলেট প্ৰুফ গাড়ীও আছে, আগে পিছে পুলিচো আছে, মোৰ চবেই আছে মন্ত্ৰীৰ কাৰণে যিখিনি লাগে। মন্ত্ৰী বুলি মাত্ৰ মই চহী কৰিব পৰা চিলটো পোৱা নাই। গতিকে চিলটো পোৱাটো সমষ্টিৰ জনসাধাৰণে বিচাৰে, পৰিয়ালেও বিচাৰে। কিন্তু মোৰ মনত তেনেকুৱা দুখ নাই, মানে যে মন্ত্ৰী নহ'লোঁ বেজাৰ কৰি থকা, কোনোবাই যে বিদ্ৰোহ দিয়ে, কোনোবাই যে ক'ৰবাত অসন্তুষ্টি প্ৰকাশ কৰে। কেতিয়াবা আপুনি শুনিছেনে মই মন্ত্ৰিত্বৰ কাৰণে ক'ৰবাত কাৰোবাক কিবা একেষাৰ কোৱা? মোৰ লগত ঘনিষ্ঠ ছাত্ৰ সন্থা সৰ্বানন্দ সোণোৱাল 5 বছৰ চিফ মিনিষ্টাৰ থাকিল। মোৰ লগত মোৰ সমষ্টিত ভালুকপুঙতো ৰাতি আছে, সমষ্টিত কেইবাবাৰো গৈছে, কন্যাকা ফাৰ্মতো গৈছে কেইবাবাৰো। আপুনি খবৰ ল'ব, সৰ্বানন্দ সোণোৱালৰ লগত বন্ধুত্ব, সমষ্টি উন্নয়ন, জাতিটোৰ কথা, চৰকাৰৰ কথা, এদিনলৈও মন্ত্ৰিত্বৰ কথা একাষাৰো নাই কোৱা আপুনি? কোৱা নাই। আৰু আজিৰ দিনটোতো মই মন্ত্ৰিত্বৰ কথা পতা নাই। আৰু মই ভাবি লওঁ যে মোৰ নচিবতে নাই মন্ত্ৰী। গতিকে আৰু মন্ত্ৰিত্বৰ কাৰণে মই আৰু লাগি ভাগি থাকি কথা নাই। কেতিয়াবা যদি নচিবত আছে, ভাবে মোক মন্ত্ৰিত্ব দিলে মানে কামত আহিব, দিলেতো বেয়া নালাগিব আৰু। কিন্তু এইটোলৈ মোৰ তেনেকুৱা অসন্তুষ্টি, হাবিয়াস, আক্ষেপ এইবিলাক একো নাই। মই আপোনাক তাৰ মাজত আৰু দুটা কথা আকৌ সুধিব খুজিছোঁ। আমি গৰুসুঁতিৰ কথা পাতিলোঁ, গীৰ গাইৰ কথা ওলালে, মন্ত্ৰীও বদনামী হ'ল, নহয়নে? আৰু লগতে আমি সকলোৱে জানো কিমানজন বিধায়ক যে সমালোচনাৰ আওতালৈ আহিল, আপুনিও সাৰি নগ'ল। এই কথাবোৰ চলি আছে। নিৰ্বাচনত এই কথাবোৰো হয়তো লাহে লাহে আকৌ ওলাব। এতিয়ালৈ বৰ বেছিকৈ শুনা নাই, ক'ৰবাত কৈ থাকে, কিন্তু বৰ বেছিকৈ আমি শুনা নাই। মই আপোনাক সুধিবলগীয়া কথাটো হ'ল যে গৰুসুঁতিৰ দৰে এটা বৃহৎ প্ৰকল্প চৰকাৰে ক'লে যে এইটো এটা সাংঘাতিক ডাঙৰ প্ৰকল্প হ'ব, ইয়াত আমি যুৱক যুৱতীসকলক তেওঁলোকক নিয়োজিত কৰিম, তেওঁলোকে সা সুবিধা পাব, তেওঁলোকে আত্মনিয়োগ কৰিব পাৰিব, তেওঁলোকে টকা পইচাও পাব, বাহিৰলৈ যাব নালাগে। এতিয়া আপুনি কৈছে 600 দি আৰম্ভ কৰিলে 300। মই ইয়াৰ গুড়াৰ্থটো বুজিবলৈ যত্ন কৰিছোঁ যে 600ৰে আৰম্ভ হৈ গৰুসুঁতিৰ প্ৰতি অনীহা নেকি, নে আমাৰ কাম কৰাৰ আমাৰ সেই হাবিয়াসটো নাই, নে আমাৰ ধাউতি নাই? চাওক, কৰ্ম সংস্কৃতিটো অসমীয়া মানুহৰ মাজত, আমাৰ সমাজত আমাৰ বহু কৰিব লগা আছে। আৰু আমাৰ কিছু মহান ব্যক্তিয়ে কিছু কথা দূৰদৰ্শিতাই কিন্তু ইংগিত দি থৈ গৈছে। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা আপুনি চাব যে আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া হ'ম, সকলো আছিল সকলো আছে, নুগুনো নলওঁ গম, কেতিয়া লিখি থৈ গৈছে? সুধাকান্ত ডক্টৰ ভূপেন হাজৰিকাই কৰিয়ে লিখি থৈ গৈছে। অনুমান কৰি সুধাকান্ত ডক্টৰ ভূপেন হাজৰিকা, আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব, আজিৰ অসমত নিজক নিচিনিলে অসম ৰসাতলে যাব। এই কথাবিলাক ৰসাতলে যাব। তাৰমানে কৰ্ম সংস্কৃতি আমাৰ অঞ্চলত আজি নোহোৱা হৈছে, যে বাহিৰত গৈ পেলাই যি আমি কাম কৰিবলৈ লাজ পোৱা পৰিৱেশটো আমাৰ সমাজত আছে। যিটো কাম ইয়াত কৰিবলৈ আমি লাজ পাওঁ, তাতকৈ নিম্ন মানৰ কাম আমি বহিৰাজ্যত কৰিব পাৰোঁ। আমি সমাজে আমাৰ কৰ্মমুখী মানুহক, কৃষি কৰ্মত জড়িত, ফাৰ্মিঙত জড়িত মানুহক সন্মান দিয়াতকৈ
এপেক্স বেংকৰ 4th গ্ৰেড চাকৰিয়াল এজনক আমি বেছি সন্মান কৰোঁ যোনে হয়তো 12 লাখ টকা বছৰটোত ইনকাম কৰে যোনে 30,000 টকা দৰমহা পাই পেলাই বছৰটোত কিমান পইচা ইনকাম কৰে সেয়া মানুহক আমাৰ সমাজত স্থানটো বা আমি ছোৱালী তোৱালী বিয়া দিলেও সেয়া মানুহক আমি বেছি সন্মান দিওঁ গতিকে এই কৰ্ম সংস্কৃতিটো আনিবৰ কাৰণে আমি অলপ আপুনি যে 600 পৰা 300 পালে প্ৰথমতে আহি গৈছে যেতিয়া মই দেখিলোঁ মইতো ড্ৰেছ দি দিছিলোঁ একদম গৰুখুটি ড্ৰেছ বেলেগ ৰাতিপুৱা পিন্ধি আহিলে ইউনিফৰ্ম যেতিয়াই তেতিয়া ওলাই যাওঁ দেখোঁ যে চাইকেলত গাঁৱত ঘূৰি আছে এদিনটো এটাক দেখিলোঁ যে চিগাৰেটৰ ধোঁৱা দূৰৰ পৰাই চিগাৰেট খাই মানে চাইকেল লৈ ঘূৰি আছে ৰাখিছোঁ তেনেকুৱাকৈও মই 15জনমান কৃষি সৈনিকক কামৰ পৰা উলিয়াই দিছোঁ কামত ফাঁকি দিয়া বহি থকা আমাৰ কিজানি 50জন মানুহক উলিয়াই দিয়াইছে ল'ৰাক কষ্ট কৰিব নোৱাৰা নিজে নিজে কাম এৰি দিছে আজি গৰুখুটি প্ৰজেক্টত যিখিনি ল'ৰা ছোৱালী আছে আমি আচলতে তেওঁলোকক আজিৰ দিনটোত তেওঁলোকৰ শলাগ ল'ব লাগে কিয় জানে তেওঁলোকে খুব কষ্টৰে এটা আত্মবিশ্বাসৰে ইয়াৰ দ্বাৰাই তেওঁলোক স্বনিৰ্ভৰশীল হ'ব এই বিশ্বাসৰে তেওঁলোকে কাম কৰিছে আৰু সিদিনা আমাৰ গৰুখুটি প্ৰজেক্টত মই বাছো দিছিলোঁ আমাৰ 2 ছেপ্টেম্বৰ কন্যাকাৰ প্ৰতিষ্ঠা দিৱস ভাওনা পাতিছিলোঁ যে গৰুখুলিৰ কৃষি সৈনিক গৈছে গৰুখুটিৰ ছোৱালীও গৈছে সাধাৰণতে ল'ৰাবিলাকৰতো এটা থাকে যে গৰুখুটিৰ পৰা ছোৱালী আহিব চাওঁ এই সময়ত পুৰা কাম কৰি কৰি ছোৱালীখিনিৰ মুখৰ ৰং বদলি হৈ গৈছে এটা চামনি পৰি গৈছে যে কিমান কষ্ট কৰে গৰুখুটিৰ ছোৱালীখিনিয়ে তেতিয়া দেখি পেলাই কিছুমানে কৈছে গৰুখুটিৰ দেখোন ছোৱালীখিনি ইমান চকুত লগা নহয় এতিয়া ৰুমৰ ভিতৰত সোমাই থকা ফেয়াৰ লাভলি সানি থকা সেইবিলাক যতন লৈ থকা স্পালে সেই যে বিউটি পাৰ্লাৰলৈ গৈ থকা ছোৱালীৰ কেইটা বেলেগ কিন্তু গৰুখুটিৰ ছোৱালী আপোনালোকে দেখিব এতিয়াও চাব কিমান কৃষি কৰ্মত নিজকে নিয়োজিত কৰি কষ্ট কৰি ৰ'দ বতাহ বৰষুণ কষ্ট কৰিব পাৰে গৰুখুটিৰ ছোৱালীয়ে গতিকে এই যে পৰিৱেশটো তাত হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়ে যে কৈছে আমি ইমান পইচা খৰচ হৈছে তিমান গৰুখুটি মাটি উদ্ধাৰ হৈছে গৰুখুটিত অকল অৰ্থনৈতিক দিশটোৱে চাব নালাগে যে কৰ্ম সংস্কৃতিৰ যাত্ৰাটো কেনেকৈ আগবাঢ়িছে তাত সময় ল'ব এতিয়াতো আজি তাৰিখত গৰুখুটি যোৱাবাৰ আমি 5 কোটি টকাৰ উপাৰ্জন কৰিছোঁ এইবাৰ আমাৰ লক্ষ্য 10 কোটি আছিল কিন্তু এইবাৰ বতৰে আমাক ফেভাৰ কৰা নাই মানে কন্যকাক লৈও ইমান সমালোচনা হয় গৰুখুটিক লৈও ইমান সমালোচনা হয় এয়া পদ্ম হাজৰিকাই কৰা কাৰণেই সমালোচনা হয় নে বেলেগ কিবা কথা আছে বেলেগে কৰিলেও হ'লহেঁতেন চাগে এইটো অভিশপ্ত জাতি আৰু বিশেষকৈ মইতো দেখিছোঁ যে কাম নকৰা কংগ্ৰেছ দলৰ লগত জড়িত মানুহবিলাকৰ এই নিগেটিভ চৰ্চাটো বেছি এতিয়া এই আপোনালোকেও এই এজনী মহিলা কংগ্ৰেছৰ খুব টপটপাই থাকে মহিলা এগৰাকী মই নামটো নকওঁ তেওঁ বালিপাৰাত ঘৰ টক শ্ব'বিলাকতো মাতে আপুনি উদমাৰী গাঁওখনত তেওঁ নিজৰ গাঁওখনত তেওঁৰ বিষয়ে খবৰ ল'বচোন আপোনাৰ তেওঁ নোৱাই তুলনি বিয়া এখনত গৈ পায় তেওঁ দিহানামত গৈ পায় শংকৰদেৱৰ তিথি মাধৱদেৱৰ তিথিত তেওঁ যায় তেওঁ সামাজিক বয়কটৰ নিচিনা হয়নে নহয় তাৰমানে সমালোচনা কৰিলে বেছি কথা ক'ব পাৰিলে গালি পাৰিব পাৰিলে আপোনালোকে টক শ্ব'টো মাতে কিন্তু তেওঁৰ বেকগ্ৰাউণ্ডটো কি সামাজিক স্থিতি কি এই কথাবিলাকৰ নিমুখ বিশ্লেষণ এটা কৰি চাই যদি আপোনালোকে মিডিয়ায়ো এটা চিন্তা কৰি সমাজত প্ৰতিটোতে কাম কৰা আস্থা আৰু বিশ্বাসভাজন মানুহক যদি আপোনালোকে যোগ্য স্থান দি অন্ততঃ মানুহৰ মাজত কথা ক'বলৈ সুবিধা কৰি দিয়ে এইখন সমাজৰ উন্নতি হ'ব আজি চাওক টেম্পৰী এটা ব্যৱস্থাৰ কাৰণে আপোনাৰ জানে যে বালিপাৰা প্ৰত্যেক বছৰে বানপানী হয় জৰাখৰ নদী বানপানীৰ কথা আমি
মোৰ সমষ্টি অন্তৰ্ভুক্ত হোৱাৰ পৰা মই কৈছিলোঁ যে বানমুক্ত বালিপাৰা কৰিম। এই 2 বছৰ বানপানী হোৱা নাই। তাত জিঅ' টিউবৰে ব্যৱস্থা হৈছে, জিঅ' বেগৰে ব্যৱস্থা হৈছে। কিন্তু যোৱাবাৰ যেতিয়া বানপানী উঠিবলৈ ধৰিছিলে তেওঁ ঘৰৰ পিছফালে, আমি টেম্পৰী এটা জিঅ' বেগৰে ব্যৱস্থা কৰিছিলোঁ। জিঅ' টিউব যিহেতু দিছে, টেম্পৰী ব্যৱস্থাটোৰ বেগকেইটা তাতে পৰি থাকিল, দেখিবলৈ বেয়া। তেওঁ সেইখন ফটোহে পালেগৈ, কিন্তু লম্বা জিঅ' টিউবৰ যে কেই কিলোমিটাৰ আমি দিলোঁ সেইখন ফটো দিয়া নাই। মই চাইছোঁ, তেওঁ সামাজিক মাধ্যমত দিছে কোটি কোটি টকা লুণ্ঠন, এয়া জৰাশৰ নদীৰ বান। এই চৰকাৰৰ দিনত কোটি কোটি টকাৰ লুণ্ঠন। কিন্তু তেওঁ জানে নে নাজানে, এই যে জিঅ' টিউবৰ কাম হৈছে, আমি এডভান্স কাম কৰাই দিছোঁ, কামৰ এলটমেণ্টেই হোৱা নাই, লুণ্ঠনটো পিছৰ কথা। মানে আপুনি এইবোৰো চাই থাকে? মনটো কৰিবই লাগিব। আমাৰ উপাৰ্জনৰ পথটো ৰাইজে দেখা পায়। চ'ৰ্চ অফ ইনকাম কি? মোৰ আজি কোটি কোটি টকাৰ সম্পত্তি হ'ব পাৰে, কিন্তু সেই সম্পত্তি মই ঘটিছোঁ দুৰ্নীতি কৰি, লুণ্ঠন কৰি, নে কমিশ্যন লৈ। আজি মই হয় সম্পত্তি মই কৰিছোঁ, তাৰ কাৰণে মোৰ টি ইণ্ডাষ্ট্ৰী আছে, তাৰ কাৰণে মোৰ গাড়ী ব্যৱসায় আছে, তাৰ কাৰণে মোৰ চাহ খেতি আছে। আজি কোনোবাই ক'ব যে ৰাজনীতি কৰাৰ কাৰণে, MLA হোৱাৰ কাৰণে এইখিনি হৈছে, কিন্তু মোৰ লক্ষ্যটো MLA নাছিলে, বিজনেছমেন হোৱা, ইণ্ডাষ্ট্ৰিয়েলিষ্ট হোৱা লক্ষ্য আছিলে। গতিকে এই লক্ষ্যৰে মই আগবাঢ়ি যাওঁতে যদি মই টকা পইচা ঘটিছোঁ, মোৰ অৱস্থা ভাল হ'ল বুলি, অৰ্থনৈতিকভাৱে স্বচ্ছল বুলি মই দুৰ্নীতি কৰিছে বুলি ক'লেতো মই কেতিয়াও মানি নলওঁ। এই কথাটো ইম্প্ৰেশ্যনটো যি মানুহে, যাৰ সামাজিক বদনাম আছে, চৰিত্ৰটো কলংক আছে, সেই স্থানত কিন্তু ইয়াত ষ্টুডিঅ'ত বহি ডাঙৰ ডাঙৰ কথা কেইটামান এই সমীক্ষা ল'ব, ফোনতে চাব, ইমান তিমান, কিন্তু তুলনা কৰি চাওক, নদুৱাৰ সমষ্টিত যিমান ৰাস্তা পকী হৈছে, যিমান শিক্ষানুষ্ঠান বনিছে, যিমান চিকিৎসা ব্যৱস্থা উন্নত হৈছে, যিমান দুখীয়া নিচলা মানুহে সুবিধা পাইছে, যিমানখিনি ল'ৰা ছোৱালীয়ে 1 পইচা নিদিয়াকৈ চাকৰি পাইছে, এই কথাবিলাকৰ মোৰ মুখ বিশ্লেষণ এটা যদি টকশ্ব'বিলাকত গঠনমূলক দৃষ্টিৰে হয়, এই জাতিটোৰ উন্নতি হ'ব, সমাজখনৰ উন্নতি হ'ব, অসমখন সমৃদ্ধিশালী হ'ব। ঠিক আছে, ঠিক আছে, মই আৰু কথা পাতিম। আপুনি অতি উষ্মাৰে কথাখিনি কৈছে। যে কি নহওক, আমি এটা বিৰতি লোৱাৰ সময়ো হৈছে, গতিকে বিৰতি লৈ মই এই কথাখিনিলৈ আহি আছোঁ। এটা বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম। নেতা আৰু নিৰ্বাচন শীৰ্ষক আমাৰ এই অনুষ্ঠানত আজি পদ্ম হাজৰিকা ডাঙৰীয়া উপস্থিত আছে। তেখেতে এইবাৰ আকৌ নিৰ্বাচনৰ বাবে সাজু হৈছে। লগতে নদুৱাৰৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিনিধি হিচাপে অৱতীৰ্ণ হোৱাৰ গোটেই কুচকাৱাজটো অব্যাহত ৰাখিছে। মই আকৌ আপোনাৰ কাষলৈ আহিছোঁ, আমি কথা পাতিছোঁ। আপুনি কৈছে যে আমি অকণমান কিছু কথাত পৰিৱৰ্তন স্বাভাৱিকতে আনিব লাগিব। আপুনি কাম কাজ কৰাৰ কথা উল্লেখ কৰিছে। মই কাম কাজৰ মাজলৈও যাম, কিন্তু মই সুধিব খুজিছোঁ, এইবোৰ মানুহৰ মনলৈ অহা প্ৰশ্ন। আপুনি পূৰ্বেও আমাৰ এক নিয়মীয়া অনুষ্ঠানত আপুনি বোধহয় 6টামান খণ্ডত আপুনি যথেষ্টখিনি কথা কৈছে, আৰু সেইখিনি চালে আপোনাৰ গোটেই ৰাজনৈতিক পৰিক্ৰমাটো, আপোনাৰ জীৱনৰ লক্ষ্য যে ব্যৱসায়ী হোৱা আছিল, প্ৰতিষ্ঠিত ব্যৱসায়ী, যান বাহনৰ প্ৰতি আপোনাৰ এটা মোহ আছে, এটা দুৰ্বলতা আছে, আপুনি পূৰ্বে উল্লেখ কৰিছে। আপুনি লগত মাৰণাস্ত্ৰও আপুনি ৰাখে, সেই কথাখিনিও আপুনি উল্লেখ কৰিছে। এটা সময়ত স্বীকাৰ কৰিবলৈ ভাল পাইছিল, পাছত এই গোটেই ব্যৱস্থাটো বন্ধ হোৱাৰ পাছত স্বীকাৰ কৰা নাই আপুনি। আপোনাৰ আটাইতকৈ প্ৰিয় হাতী ৰামুৰ কথাও আপুনি কৈছে। এনেধৰণৰ বহু কথা আমি ইয়াৰ পূৰ্বে আলোচনা কৰিছোঁ। একেখিনিকে মই আজি আৰু এই মুহূৰ্তত আলোচনা কৰিব খোজা নাই। কথাটো হৈছে, মানুহৰ মনলৈ অহা প্ৰশ্নবোৰ হ'ল যে গৰুখুটিত আপুনি এটা কেবিনেট মৰ্যাদাসহ আপুনি তাত কাৰ্যনিৰ্বাহ কৰি আছে, কন্যকাৰো নেতৃত্বত আপুনি আছে, আৰু সেইখন এখন সমবায়। কন্যকাৰ যি প্ৰফিট, যি লাভ, এই লাভৰ কিমান অংশ পদ্ম হাজৰিকা বা পৰিয়ালৰ সদস্যসকলে পায়? অংশ এই ছ'চাইটি একমতে আমি ভগাই ল'ব নোৱাৰোঁ।
ইয়াৰ যিখিনি লাভ হয় আমি ছ'চাইটিৰ কাৰণে কাম কৰিব লাগে আৰু সেই কামখিনি আমি কৰি গৈছোঁ এক পইচাও সেই কমিটিৰ সদস্যসকলে ভাগ কৰি ল'ব নোৱাৰে আৰু আমি লোৱা নাই আমি যিখিনি হৈছে তাতে গেষ্ট হাউচ বনাইছোঁ তাতে এতিয়া আমি যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ বনি আছে কন্যাকাৰ লাভৰ পৰাই বনি আছে সম্প্ৰসাৰণ হৈ আছে আজি কন্যাকাৰখনত আপুনি চাব কেনেধৰণে আজি কিমান মানুহ নিয়োজিত হৈ আছে আজিৰ তাৰিখত আজি 350 মান নিয়োজিত হৈ আছে সকলোৱে ভালকৈ সময়মতে দৰমহাৰ পৰা আৰম্ভ কৰি দৰমহাত কোনো গণ্ডগোল নাই সকলোৱে সময়মতে পাই আছে আৰু যিমানখিনি পাৰি অসমীয়া ল'ৰা ছোৱালী বা অসমীয়া মানুহক কামত লগোৱাটো কঠিন কাম আচলতে আমাৰ স্বাভিমানী আৰু অলপ ৰুলছটোত ষ্ট্ৰিক কৰি দিলে কিমান সমস্যাৰ সন্মুখীন হওঁ সেইটো আমি জানো যে যেনেকৈ হওক আমি ঠেলি হেঁচি আমাৰ থলুৱা মানুহৰে আমি নিবলৈ চাই আছোঁ চাওক জামুগুৰিত আমি হেণ্ডলুমৰ প্ৰজেক্টটো ল'লোঁ সেইটো এটা চাৰিদুৱাত ৰাখিছোঁগৈ আমি অহা যোৱা কৰিবলৈ গাড়ীও দিলোঁ বা কিবাও দিলোঁ বিভিন্ন কাৰণ মই এতিয়া ব্যাখ্যা নিদিওঁ সেইটো মিঠাই ইণ্ডাষ্ট্ৰিটো আমাৰ চলি আছে পেষ্টৰাইজ প্লাণ্টটো চলি আছে আমি মিঠাই আজি লখিমপুৰৰ পৰা গুৱাহাটীলৈকে আমাৰ মিঠাই চলি আছে আমি প্ৰথম অসমীয়া গোৰ্খা আৰু বেংগলী কাৰিকৰে চলাবলৈ চালোঁ তাৰমানে ইমানেই উৎসৱমুখী আমি ভাওনা বুলি ক'লে পূজা বুলি ক'লে বিয়া চিয়া বুলি ক'লে মিঠাই কেতিয়াবা আমাৰ নবনা হৈ যায় তাৰপিছত মই বিহু সংক্ৰান্তি আছেই তাৰপিছত আচল কামৰ উৎসৱৰ যেতিয়া বেছি বজাৰখন আমি পাওঁ সেইকেইদিনে আমাৰ বন্ধ হ'ব লাগে তাৰপিছত কি কৰা যাব মই চিন্তা কৰিলোঁতো যে এইটো এটা বিহাৰী পাৰ্টি আনিব লাগিব মিঠাই ইণ্ডাষ্ট্ৰিত চাব এতিয়া 70% বিহাৰী কাৰিকৰ আৰু 30% আমাৰ আৰু 365 দিনৰ আমি আজিৰ দিনটোত 360 দিনেই কন্যাকাৰ মিঠাই অসমৰ মানুহে পাই আছে কিন্তু যদি এতিয়া আমি এই ছিষ্টেমত যিটো কৰিছিলোঁ সেইটোত চলিবলৈ গ'লে আমি 200 দিনেই আবেগেৰে ব্যৱসায় নচলে মই বুজিলোঁ ব্যৱসায় আবেগেৰে নচলে গতিকে এই যে মানুহৰ দৃষ্টিত অমুক লাভ কিবা কিবি আমি যিমান লাভ কৰিব লাগে সিমান লাভ কৰিব নোৱাৰোঁ আমাৰ আচলতে অধ্যয়ন কৰা দৰকাৰ এতিয়া গৰুখুটি প্ৰজেক্টত যিজন ACS অফিচাৰ তেওঁ ভাল ৰিজাল্ট কৰি পেলাই হেৰি কৰিছিল তেওঁ এতিয়া এই 3 বছৰ তাত হেৰি কৰি তেওঁ এনেকুৱা হৈ গ'ল তেওঁ যেন এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিতহে আছিলে তেওঁ পাছ আউটৰ পৰা গতিকে তেওঁ এতিয়া প্ৰতিটো কথা এই অমিতা পুলিটো আমি যদি ইয়াত মানে নাৰ্চাৰীত কৰোঁ খৰচা ইমান হ'ব আমি কিনি আনিলে অমুকত ইমান হ'ব আপুনি চাব অমিতা বাৰী এখন কেনেকৈ বনাইছে আৰু তেওঁ আগতেই হিচাপ কৰে ইয়াৰ পৰা আমাৰ ৰিজাল্টটো ইনকামটো কিমান হ'ব খৰচাটো কিমান হ'ব হিচাপ নিকাচ কৰি আজি যে মই কৈ দিব পাৰোঁ আমি 1.5 কোটিৰ ওপৰত ৰঙালাওত পাইছোঁ আমিতো মানে প্ৰায় 3 কোটিৰ ওপৰ হেৰিয়ত পাম মাকৈত পাম এতিয়া সি কৈছে 3 কোটিও নহ'ব 2 কোটিৰ ওপৰমান হ'ব বতৰৰ কাৰণে গতিকে গোটেই কথাখিনি এনেকৈ ষ্টাৰ্ট হৈ গ'ল মইতো চিফ মিনিষ্টাৰক আহ্বান জনাম যে এই যে এগ্ৰিকালচাৰ ডাইৰেক্টৰ দিয়া হয় আচলতে এনেকৈ এগ্ৰিকালচাৰ ফাৰ্মত কাম বন কৰা কোনোবা ACS অফিচাৰক যদি দিয়া হয় এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ কাম হ'ব যেনেকৈ উদীপ্ত গৌতম আজি গৰুখুটি প্ৰজেক্টত কাম কৰি প্ৰতিটো কথা তেওঁ অধ্যয়ন কৰিছে এতিয়া সৰু কথা এটা মই কওঁ আপোনাক আমাৰ তাত ট্ৰেক্টৰ আছে 20খনমান নিজা এতিয়া এই ফটকে এতিয়া মই অলপ মাহত এদিন দুদিন তেনেকৈ যাওঁ 17খন ট্ৰেক্টৰ মানে ভাড়াত লগাই দিলে বোলো উদীপ্তক তুমি কি কাম কৰিছা আমাৰ ইমানখিনি ট্ৰেক্টৰ থাকোঁতে তুমি ভাড়াত লগাই দিলা কৈছে ছাৰ বেয়া নাপাব মই এটা হিচাপ এটা কৰি চাইছোঁ যোৱাবাৰ আমাৰ ট্ৰেক্টৰ ৰিপেয়াৰিং কৰিব লগা হৈছিলে যিমান খৰচ হৈছে এই যে প্ৰথম চাহটো আমি মাৰিম তাৰমানে এইবাৰৰ পৰাহে পানী সোমোৱা নাই নোসোমাব আগতেতো পানী সোমাই জংঘল হৈ যায় এই প্ৰথম জংঘলটো ভাঙোতে আমাৰ ট্ৰেক্টৰে যিমান কষ্ট পায় যিমান মানে কিবা কিবি মেচিনেৰী ভাঙে কিবা হয় নাঙলৰ সেইখিনি ৰিপেয়াৰিং কৰোঁতে আমাৰ ইমান লাখ টকা গৈছে আৰু এইখিনি যদি আমি ভাড়া কৰা ট্ৰেক্টৰ লগাই দিওঁ
তাতকৈ আমাৰ ইমান টকা কম খৰচ হ'ব, আমাৰ ট্ৰেক্টৰখিনিও ভাল থাকিব। 17খন ট্ৰেক্টৰ, প্ৰথম চাহটো ভাড়া ট্ৰেক্টৰে মাৰি দিছে, তাৰপিছত আমাৰ নিজৰ ট্ৰেক্টৰ। এতিয়া মই সঁচাকৈ চাইছোঁ, এই হিচাপটোতো মই আগতে কেতিয়াও কৰি চোৱা নাই। কিমান আন্তৰিকতাৰে সৰু সৰু কথাবিলাক, অমিতা পুলিটোত আমাৰ নাৰ্চাৰীত গ'লে ইমান খৰচা, এতিয়া 25 টকাত যদি আমি এই পুলিটো কিনো, মৰিলেও তেওঁলোকে ৰিপ্লেচ কৰিব, গতিকে আমাৰ ইমানত হৈ যাব। এই প্ৰতিটো কথা গৰুখুটি প্ৰজেক্টত আজি সূক্ষ্মভাৱে বিশ্লেষণ কেতিয়ালৈ গৰুখুটিয়ে এটা পূৰ্ণাংগ ৰূপ পাব, যিটো কষ্টৰ কাৰণে ইমান মানে আপোনালোকে বাট চাবলগীয়া হ'ল বা কষ্ট কৰি আছে, যিটো ইমান সাংঘাতিক এটা বিতৰ্কও হ'ল, আজিৰ তাৰিখতো বিতৰ্কৰ ওৰ পৰা নাই, কেতিয়ালৈ গৰুখুটি পূৰ্ণাংগ ৰূপ পাব? আচ্ছা, গৰুখুটি আমাৰ লক্ষ্য কিমানলৈকে আছে আমি সেইটো প্ৰথম ঠিক কৰি ল'ব লাগিব। এতিয়াতো আমি আকৌ 10,000 বিঘা মাটি আশা কৰিলোৱে নহয়। আমিতো অলপ মাটি দখল ল'লোৱে, 35 বিঘা মাটি নদীৰ ওচৰত। সেই মাটিখিনি আমি 10,000 বিঘা মাটি আকৌ ল'ম। গৰুখুটিয়ে যেতিয়ালৈকে আমি ঠিক কৰি নলওঁ যে এইটোৱেই সীমা, তেতিয়া মই পূৰ্ণাংগ হোৱাটো দিনটো আপোনাক দিব পাৰিম। কিন্তু গৰুখুটিয়ে আমি এতিয়া ভবাতকৈ ডাঙৰ হ'বলৈ গৈ আছে। গৰুখুটি চাওক, 7,000 বিঘা মাটিত আমি আছিলোঁ, 5,300 বিঘা মাটিহে আমি খেতি কৰি আছিলোঁ। এইবাৰ গৰুখুটিটো আমি 12,000-12,000তকৈ অলপ কম বিঘাত মাটি আমি গুচি গ'লোঁ। অহাবাৰ তাৰমানে এই বাৰিষাৰ পিছত আমি কিজানি 20,000 বিঘা মাটিত গুচি যাম নহয় গৰুখুটি। গৰুখুটি কেম্প আৰু বঢ়াব লাগিব, মানুহ বাঢ়িব, যি 600 আছিল সেইটো পাবগৈ। গৰুখুটিৰ আমাৰ ট্ৰেক্টৰ বা যিবিলাক মেচিনেৰী আছে সেইবিলাক বাঢ়িব। গতিকে গৰুখুটি আমাৰ যিটো এই যাত্ৰা, অবিৰত যাত্ৰা, আমি কিমানলৈকে যাম, 20,000তো যামেই বুলি সময়ে নিৰ্ধাৰণ কৰিব। ঠিক আছে, ঠিক আছে। মই এতিয়া ৰাজনীতিৰ কথালৈ আহিছোঁ। আমি কাৰণ কেলৈ আপুনি এই কথাখিনি আনুষংগিকভাৱে এই কথাখিনি পতা হ'ল, বহু প্ৰসংগ আহিলে, কিন্তু আপোনাৰ যিটো সমষ্টি, আপুনি যে কৈছে মানুহৰ মৰম আশীৰ্বাদ পাবলৈ হ'লে আপুনি কেৱল ভাওনা সবাহত আপুনি অংশগ্ৰহণ কৰিব, কেতিয়াবা কবিতা পাঠ কৰিব, কেতিয়াবা নাটক কৰিব, কেতিয়াবা ভাওনাৰ বচন গাব, বচন মাতিব বা তাত অংশগ্ৰহণ কৰিব, সেইখিনিয়েতো যথেষ্ট নহয়। মানুহৰ মৰম পাবলৈ হ'লে আপুনি কামো কৰিব লাগিব। আপোনাৰ সমষ্টিত আপুনি এনে কি কি কাম কৰিলে যিকেইটা বাকী সমষ্টিত সেইবোৰ কল্পনাও কৰিব পৰা নাযায়, বা আঁচনিসমূহ কেনেধৰণে আপুনি সঠিকভাৱে দুৰ্নীতি নোহোৱাকৈ আপুনি ৰূপায়ণ কৰিলে? নহ'লে আপুনি মৰম নাপাব। মূল কথাটো হ'ল সেইটো। চাওক, আমাৰ মানুহে শান্তি বিচাৰে। আমাৰ সমষ্টিৰ মানুহৰ ডাঙৰ প্ৰত্যাহ্বান আছিল উগ্ৰপন্থী, বিশেষকৈ NDFB ঘাটি আছিলে, আলফাও আছিলে। তাত বহু মানুহৰ গুলীত মৃত্যু হৈছে, ময়ো গুলীবিদ্ধ হৈছিলোঁ, ধন দাবী হৈছিলে। কংগ্ৰেছৰ চৰকাৰৰ দিনত মানুহে এনেকৈ কৈছিল যে আমাক ৰাস্তা পদূলি, হস্পিটেল, স্কুল একো নালাগে, আমাক খালি এই সমস্যাবোৰৰ পৰা মুক্তি লাগে, শান্তি লাগে, নিৰাপত্তা লাগে। আজি সেইটোত সন্তুষ্টি আছে মানুহৰ যে ইয়াত সন্ত্ৰাসমুক্ত, উগ্ৰপন্থী মুক্ত সমষ্টি হ'ল। আৰু সেই ক্ষেত্ৰত মই বলিষ্ঠভাৱে বিধানসভাৰ মজিয়াত বা প্ৰতিবাদ যিখিনি কৰিছিলোঁ, তাৰ কাৰণে মানুহৰ এটা সন্তুষ্টি আছে। তাৰপিছত বানপানী এটা সমস্যা আছিল। এতিয়া একাংশই কয় আপুনিহে সন্ত্ৰাস। সেইবিলাক বাৰু কৈ থাকিব, কাৰণ মানুহেতো ৰাইজৰ সন্তুষ্টি আছে, সেইটো কংগ্ৰেছৰ মানুহৰ সন্ত্ৰাস বাৰু। বেয়া কাম কৰা, দুৰ্নীতি কৰা, নেতিবাচক চিন্তা কৰা মানুহৰ কাৰণে মই সন্ত্ৰাস বুলি ভাবিলেও বেয়া নাপাওঁ। এতিয়া বানপানীৰ সমস্যা আছিল। মই প্ৰথম MLA হওঁতে মানুহে এনেকুৱা আছিল যে চৰকাৰৰ ওপৰত ভৰসা নাই, বিষ্ণু পূজা পাতিছিল ভৰলী নদীৰ পাৰত। MLA হৈ ভৰলী যিটো বান্ধ যেনেকৈ দিয়া হ'ল বোল্ডাৰৰ, আজিও জিলিকি আছে, আপুনি পুৰণা ব্ৰিজৰ পৰা চাব, যে বানমুক্ত হৈ গ'ল চতিয়া সমষ্টি। ডিলিমিটেশ্যনৰ পিছত আকৌ বানযুক্ত হৈ গ'ল। অকল যে মানুহখিনিয়ে আহিছে সেইটো নহয়, বালিপাৰা অহা মানে সমস্যা লৈ আহিছে। জৰাখৰ নদী, প্ৰত্যেক বছৰে বানপানী। 5 মাইল সোমোৱা মানে জীয়া বৰলী গৰাখহনীয়া। বিশ্বনাথৰ পৰা ফুলবাৰীকে ধৰি কৰৈনী সোমোৱা মানে
ব্ৰহ্মপুত্ৰ গৰাখহনীয়া ডিলিমিটেশ্যনৰ পিছত মই পীযুষ হাজৰিকা মন্ত্ৰী তেখেত যথেষ্ট সহায় কাম কৰি দিছে মোক যে তেওঁক মই মতাৰ লগে লগে যে এয়া চোৱা বিশ্বনাথ সমষ্টিৰ অৱস্থা এইটো মোৰ সমষ্টিত সোমোৱাই দিলা এই অৱস্থা চিফ ইঞ্জিনিয়াৰ তেওঁ গৈ তাত হাজিৰ হ'ল আমি বানপানীৰ পৰা বচালোঁ তাৰমানে আমাৰ কিমান চনত হ'ব এইটো 24 চনত মানুহখিনি শান্তি পালে তাৰপিছত জৰাখৰত আমি জিঅ' বেগ চেক দি পেলাই সেইবাৰ বচালোঁ বানপানী নুঠিলে 5 মাইলতো বচালোঁ আজিৰ তাৰিখত নদুৱাৰ সমষ্টি জৰাখৰো বানমুক্ত হৈ আছে হৈ থাকিবগৈ পাৰ্মানেণ্টে হ'বগৈ ফুলবাৰীৰ ওচৰৰ ব্ৰহ্মপুত্ৰৰ মথাৰিও হ'বগৈ আৰু ভৰলীৰ 5 মাইলৰ অঞ্চলো হ'বগৈ গতিকে বানমুক্ত যেতিয়া হৈ যায় এই কংগ্ৰেছৰ পৰা মানুহবিলাক যে সমৰ্থন দিবলৈ আহে আমাৰ দললৈ আহে বানপানীত আক্ৰান্ত মানুহখিনি এটা তেওঁলোকে আন্তৰিকতাৰ আমাৰ লগত সহযোগিতা কৰিছে তাৰপিছত আপুনি জানে যে বনৰীয়া হাতীৰ উপদ্ৰৱ এটা বনৰীয়া হাতীৰ উপদ্ৰৱত হাতী খেদিবলৈ মই কেনেকৈ যাওঁ আৰু ৰামুক লৈ মই কেনেকৈ হাতী খেদোঁ সেইটো এটা মানুহৰ সন্তুষ্টি আছে ৰাস্তা পদূলি লৈ পেলাই দলঙৰ লৈ পেলাই যিবিলাক সমস্যা আছিল আজিৰ তাৰিখত 15% ৰাস্তা মোৰ সমষ্টিত বনিলে ৰাস্তাও সম্পূৰ্ণ হ'ব পাৰে সেইটো লৈ সন্তুষ্টি আছে একেলগে 22খন ৱৰ্ল্ড বেংকৰ দলং আজিৰ দিনটোত মই আধাৰশিলা এইকেইদিনতো কৰি আছোঁ মানে গতিকে পকাৰ দলং হৈছে এইটো সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত যিবোৰ যুক্ত হ'ল এতিয়া চতিয়া পৌৰসভা তাত যিবিলাক সমস্যা আছিলে মৰনৈ নদীৰ সমস্যা কিবা কিবি তাত চতিয়া থানাখন মই চতিয়াৰ সন্তান 42ৰ সেই গৌৰৱ প্ৰথম ভাৰতৰ ভিতৰত পতাকা উৰুৱা সেইটোত যেতিয়া মই বিধানসভা দাঙি ধৰি চতিয়া দিৱসটো চৰকাৰী স্বীকৃতি হ'ল কিমান মানুহৰ আনন্দ মূলাগাভৰু মৈদাম চতিয়াত এটা স্বীকৃতি 80 লাখ টকা এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিছে কাম চলি আছে মাধুৰী আহতৰ তলৰ বিহুমেলা অসমৰ প্ৰথম মুকলি বিহু বুলি কয় তাত 2 কোটি টকা দিছে এটা চৰকাৰী স্বীকৃতি 12 চহৰীয়া প্ৰকল্প সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী থাকোঁতে 28 কোটি টকা দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 20 কোটি টকাৰে 50 বিঘা মাটি পকামুৰা পথাৰ 12 চহৰীয়া প্ৰকল্পত লৈ দিছে আজি ল কলেজ মানুহ উচ্চ শিক্ষা অনুষ্ঠান এটা ল কলেজ চকীঘাটত য'ত উচ্ছেদ কৰা মাটিত ল কলেজ হৈছে বিএড কলেজ মানুহে ৰাইজ পইচা উঠাই বনাবলৈ লৈছিলে তাত ইণ্টিগ্ৰেটেড বিএড কলেজ THB কলেজ হ'ল গতিকে এনেকুৱা বহু কাম আছে যি ষ্টেডিয়াম ভূমিধৰ বৰদলৈ মুক্তিযোদ্ধা তেওঁৰ নামত ষ্টেডিয়াম হ'ল নাগশংকৰ ষ্টেডিয়াম হ'ল কেনেকৈ আমাৰ নামঘৰ মন্দিৰ এইবিলাক নিৰ্মাণ হৈছে নামেৰি ৰাষ্ট্ৰীয় উদ্যানত আজি 6th এডিশ্যন কাজিৰঙা কেনেধৰণে আজি পৰ্যটকৰ আকৰ্ষণস্থলী হৈছে আৰু কেনেকৈ এটা আমি গোটৰ জৰিয়তে আমাৰ নিবনুৱাসকলক সংগঠিত ৰূপত এটা পথাৰ বজাৰ দখল কৰাৰ গাখীৰ মাছ মাংস কণী উৎপাদন কৰাৰ এই কামবিলাক কৰা হৈছে এতিয়া মানুহে কোনোবাই কয় যে ভাও দিয়ে কি কৰে কিবা কৰে মানুহ যদি আমি আনন্দ ফূৰ্তি কৰি নাথাকোঁ গাল মূৰ সোমাই যাব দেখোন মই বিহু কোঁৱৰো নহয় মই সাংঘাতিক ভাৱৰীয়াও নহয় কলেজীয়া জীৱনত কবিতা আবৃত্তি নাটক এইবিলাক কৰিছোঁ আৰু মই যদি মানুহে মোক বিচাৰে একেলগে এটা আনন্দ ফূৰ্তিত বোলে কবিতাই গাই দিয়ক এতিয়া মই ৰণ ৰণ আলোড়ন এইবিলাক মই গাওঁ কিন্তু মই কেনেকৈ গাওঁ যে আজি অস্ত্ৰ শস্ত্ৰৰে যুদ্ধৰণ নহয় আজি যুদ্ধৰণ কৰ্ম সংস্কৃতিৰ আজি যুদ্ধ কৰিব লাগিব আমি কৃষি বিপ্লৱৰ জৰিয়তে তাৰ কাৰণে মই অসমীয়া যুৱকসকলক কাৰণ পৰিকল্পিত ষড়যন্ত্ৰে আমাৰ বজাৰ দখল কৰিবৰ কাৰণে অৰ্থনৈতিকভাৱে আমাক দুৰ্বল কৰিবৰ কাৰণে এটা শক্তিয়ে কাম কৰি আছে তাৰ বিপৰীতে ৰণ ৰণ আলোড়ন কম্পন ঘনঘোৰ গৰ্জন অস্ত্ৰৰ জন সীমান্তে প্ৰান্তে শত্ৰু যে অগণন অসমীয়া জীৱনৰ সন্দিক্ষণ চাৰিওকাষেদি বেৰি অসম আহিলে ঘেৰি আৰু যে নহহে দেৰি বজা বজা অসমীয়া
বজাৰ অনভেৰি শত্ৰু যদিও দুৰ্নিবাৰ হৈ যাব চাৰখাৰ হৈ যাব চাৰখাৰ জ্যোতিপ্ৰসাদৰ গীতৰ কলিলে যদি অসমীয়া যুৱক যুৱতীক মই উদ্বুদ্ধ নকৰে বুদ্ধ নকৰোঁ তেতিয়াহ'লে এইটোত কোনো বেয়া পাই লাভ নাই নহয় আজি যদি ঝুমুৰ নৃত্য কৰি থকা ছোৱালী কেইজনমানে মোক হাতত ধৰি নাচিবলৈ দিয়ে মইতো এনেকুৱা বেমাৰীও নহয় যে নাচিব নোৱাৰিম মই 20 মিনিট আধা ঘণ্টা যেতিয়া নাচি দিওঁ মানুহ আচৰিত হয় যে ইমান শক্তি ক'ৰ পৰা পাইছে আৰু সেই মানুহেহে কৈ থাকে কংগ্ৰেছে কোনোবাই মই বেমাৰী বুলি শক্তিটো মোৰ আছে ৰাইজৰ কাম কৰিবলৈ শক্তি আছে নাচিবলৈ শক্তি আছে ভাওনাত শেহতীয়া কথাখিনি আপোনাক আৰু বেছিহে শক্তি দিছে বেছিয়ে শক্তি দিছে মোক যিমানেই এইবিলাক কথালৈ সমালোচনা কৰে মইতো বেছিয়ে কৰোঁ নেপালী গীত গোৱাৰ কাৰণে এজনটো এতিয়া কংগ্ৰেছত সোমাল তেওঁতো গা জ্বলি যায় মোৰ সেই গীতটো শুনিলে কাৰণ মই নেপালত আছিলোঁ নেপালৰ মানুহৰ মৰম চেনেহৰ মাজত মই যিটো গীত ভাল পাওঁ তেতিয়া যিটো গীত মানে ভাল পাওঁ এটা কলি যে ৰাতৰাণী ফুলো যে সাজামা তুমি ফুলো কালো যে মাজামা মনকু ৰাহাৰা কাঞ্চিলাই ঘুমাওনে কাঠমাণ্ডুৰ চাহাৰা এই গীতটো গালে তেওঁ জ্বলি যায় এতিয়া আমাৰ মানুহটো এই গীতটোৱে গাবলৈ কয় কালিলৈ পিকনিক আছে ভৰলি পাত এই গীতটোক চলিবই তেওঁ হ'ব পাৰে নেপালী জনগোষ্ঠীৰ ল'ৰা কিন্তু নেপালীৰ কৃষ্টি সংস্কৃতি তেওঁ অকলে চলাই থাকিলে নহ'ব নহয় আমিওতো নেপালী সমাজৰ মাজত গোৰ্খা সমাজৰ লগত আমাৰ এটা মধুৰ সম্পৰ্ক আছে ককা দেউতাৰ দিনৰ পৰা আছে মই আজি বিধায়ক হৈ তাত পলৱে নাৰাখিলেতো মই আজি থাকিবই নোৱাৰোঁ গতিকে মই যদি নেপালী গীতৰ কলি এটা গালে আজি যদি কোনোবা ইছলাম ধৰ্মৰ যুৱক এজনে ভাল বিহু এটা গায় মইতো পিঠিত চপৰিয়ে ধন্যবাদ দিম বুজি পাইছোঁ কিন্তু এই যে সংকীৰ্ণ যিবিলাক চিন্তা এইবিলাকৰ জেগা হ'ল কংগ্ৰেছ যিবিলাকে অপসংস্কৃতি বিশৃংখল বিচৰা জেগা হ'ল কংগ্ৰেছ আপুনি চাবচোন আজি গোৰ্খা ছাত্ৰ সন্থাত যিটো ল'ৰা আহিছে দলত জইন কৰিছে দিলীপ গুজৰেল উদাৰ মনৰ ল'ৰা তেওঁৰ দেউতাক হ'ল হৰি গুজৰেল সাহিত্যিক ভাল নেপালী ভাষাত যথেষ্টখিনি অৱদান আছে তেওঁৰ পুত্ৰ উচ্চ শিক্ষাৰে শিক্ষিত দিলীপ গুজৰেল তেওঁ গোৰ্খা ছাত্ৰ সন্থাৰ ভাইচ প্ৰেছিডেণ্ট আজি দলত অংশগ্ৰহণ কৰিছে তেওঁ প্ৰতিভা থকা এই যুৱকজন এটা ইতিবাচক চিন্তাৰ যুৱক আমাৰ দলত আহিছে আৰু যোনে শিক্ষক হিচাপে ফাঁকি দি পেলাই তেওঁ ছুটি লওঁতেও সেইবিলাক কাহিনী যিবিলাক আৰু যাৰ এতিয়া মই কংগ্ৰেছ অফিচতো পোষ্টাৰিং হৈছে বুলি শুনিছোঁ যে কলংকিত অধ্যায় কিয় গোৰ্খা ছাত্ৰ সন্থাই এৰিব লগা হ'ল গতিকে তেওঁ কংগ্ৰেছত গৌৰৱ গগৈয়ে তেওঁক আদৰিছে গতিকে যিবিলাক ভাল মানুহ আছে যিবিলাক আজি ছাত্ৰ সংগঠনত ভাল মানুহ আছে তেওঁলোক আহি আছে ভাৰতীয় জনতা পাৰ্টিলৈ আৰু যিবিলাক গণ্ডগোলীয়া মানুহ আছে বদনাম আছে সেইবিলাক গৈছে কংগ্ৰেছলৈ সেইকাৰণে কংগ্ৰেছৰ পতনটো অনিবাৰ্য ঠিক আছে আৰু আমি আকৌ বিজয় সাব্যস্ত ঠিক আছে মই আৰু এটা বিৰতি লৈ একেবাৰে শেষ অংশলৈ আহি আছোঁ বিৰতিটো লৈ লৈছোঁ বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম নেতা আৰু নিৰ্বাচন আমাৰ অনুষ্ঠান মই একেবাৰে শেষ অংশলৈ আহিছোঁ আৰু এটা প্ৰশ্নৰেই আমি সামৰিব লাগিব পদ্ম হাজৰিকা ডাঙৰীয়া আপুনি বহুখিনি কথা ক'লে আপুনি সমষ্টিৰ কথা ক'লে আপুনি উন্নয়নৰ কথা ক'লে কি কি কাম কৰিলে সেইখিনি কথা ক'লে তাৰ লগে লগে এটা আৰু প্ৰচাৰ চলি আছে মই সেইটোৰেই সামৰিব খুজিম সেই প্ৰশ্নটোৱে কৰিব খুজিম এই প্ৰচাৰ সঘনে চলে আপোনাৰ তাত আপোনাৰ সমষ্টিত আৰক্ষীৰ মানুহ হওক প্ৰশাসনৰ মানুহ হওক আপোনাৰ পৰা আমনি পায় আপুনি তেওঁলোকক নিজৰ মতে চলাব বিচাৰে আপুনি তেওঁলোকক নিয়ন্ত্ৰণ কৰিব খোজে চাওক আমনি পায় বুলি স্পেচিফিক কোনোবা পুলিচ অফিচাৰে আপুনি কোৱা শুনিছেনে আমনি পায় বুলি কোনে কয় কংগ্ৰেছৰ মানুহখিনিয়ে কয় এতিয়া অপৰাধৰ লগত জড়িত থকা মানুহক আজি ডেপুটেশ্যন এটা আহি যেতিয়া মোক ক'ব যে এই কামখিনি কৰিছে এটা ঘটনা ঘটিছে কৰৈনী অঞ্চলত 1 নম্বৰ গাঁও পঞ্চায়তত এই যে গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰেছিডেণ্ট জইন কৰিছে তেওঁ এটা পোষ্ট দিছে যে খাকী পোচাকধাৰী পদ্ম হাজৰিকা গুণ্ডা বাহিনীয়ে এনেকুৱা এজন যুৱকৰ ওপৰত এনেধৰণে ধৰি আনি অত্যাচাৰ কৰিছে বুলি মই আচলতে নাজানোৱে মই তেওঁৰ পোষ্টৰ পিছত মই খবৰ লৈছোঁ সেই যিজন ল'ৰা কেশৱ বৈদ্য নেকি ল'ৰাজন
তেওঁ আপুনি খবৰ ল'লে গম পাব তেওঁ চন্দ্ৰমোহন পাটোৱাৰীৰ লগতো ফটো উঠে, পৰিমল শুক্লবৈদ্যৰ লগতো ফটো উঠে, তেওঁ গৌৰৱ গগৈৰ লগতো ফটো উঠে। তেওঁ মুঠত ডাঙৰ মানুহৰ লিংক দেখাই পেলাই তেওঁ মানুহৰ পৰা চাকৰি বাকৰি দিম বুলি পইচা লোৱা অভিযোগ ধেৰ আছে। তেওঁ আনকি মোৰ নামতো কৰিছিল। যেতিয়া মই তেওঁৰ বিষয়ে গোটেইখিনি গম পালোঁ, আজি এবছৰমান আগতে তেওঁক এটা মই ধমকি দিছোঁ, বোলো তুমি যিবিলাক কৰি আছা দালালি, মোৰ সমষ্টিত যিহেতু সোমাইছা কৰণী অঞ্চল, তোমাক মই আজি কৈ দিওঁ এইটোৱে তোমালৈ লাষ্ট ৱাৰ্ণিং, মোৰ নামত তুমি কোনো পইচা কালেকশ্যন মোৰ নাম ব্যৱহাৰ কৰি এই বেয়া কামবিলাক নকৰিবা, আৰু মোৰ সমষ্টিত যিহেতু তুমি সোমালে বেয়া কামটো বাদ দিয়া। তেওঁ এনেকুৱা মহিলা গোটৰ নামতো চহী তহী কৰাই সেইবিলাকো ধেৰ বদনাম মানে বহু জেগাৰ পৰা। এতিয়া তেওঁ কৰিছিলে কি, PMY ঘৰ দিম বুলি কিছু মহিলাৰ পৰা পইচা লৈছিল 2000 টকা। তেওঁ অলপ দিন নোহোৱাকৈ আছিলে। তেওঁ চিৰপালাটি গাঁওখনত তেওঁ নিজৰ ঘৰত আহিছে। আহোঁতে মহিলাই ঘেৰাও কৰি তেওঁক ধৰিলে বোলে, ধৰি পেলাই পুলিচক খবৰ দিছে, আৰু পুলিচে লিখিত অভিযোগত তেওঁক ধৰি নি সুমুৱাই থৈছে। এতিয়া তেওঁৰ হৈ মাত মাতিছে কোনে? কংগ্ৰেছত জইন কৰা সেইজনে। গতিকে সমাজক যোনে মানুহক এনেধৰণে টকা পইচা খাই হাৰাশাস্তি কৰিছে, সেয়া মানুহক মোক বচাবলৈ গ'লেতো মই কেতিয়াও নবচাওঁ। সেয়া মানুহৰ পক্ষত হৈ কংগ্ৰেছ। এতিয়া আপুনি চাব যে অবৈধ মদৰ ব্যৱসায় কৰা মানুহ আপুনি তথ্য চালে কোন পাৰ্টিৰ লগত জড়িত মানে। এতিয়া THB কলেজত এদিন এনেকুৱা এটা গণ্ডগোল হৈছে, যিটো গণ্ডগোলত ময়ে সেই সময়ত পুলিচক লগত লৈ বোলে এটাইকেইখন মদৰ ভাঙিব লাগে, মই লগত আছোঁ। কোন দলৰ মানুহৰ সেইবিলাক ধৰিছে। গতিকে এই কথাবিলাকত পুলিচ ব্যৱহাৰ কৰা, মই এটা দিন পুলিচৰ লগতো আছোঁ, চাৰ্কল অফিচাৰো আছে, বোলো আপোনালোকে চাওক আমাৰ দলৰ হ'লেও কিবা হ'লেও এইবিলাকত কোনো কম্প্ৰমাইজ নাই, আপোনালোকে হেৰি নকৰিব। আপুনি প্ৰভাৱ নখটুৱাই নখটুৱাম। আইনৰ গতিত যিটো কৰিব লাগে, মই সেইকাৰণে কৈছোঁ যে কোনোবা পুলিচ অফিচাৰে কৈছে নেকি? আজি কৈছে কোনে? কোনখিনি মানুহে কৈছে? কোৱা মানুহখিনি কোন? এই আজি যে কংগ্ৰেছত জইন কৰি পেলাই এই কেশৱ উপাধ্যায় বুলি ল'ৰাটোক পুলিচে ধৰি আনিছে, তাত ক'ব পাৰিবনে কোনোবা পুলিচক মই ফোন এটা কৰিছোঁ বুলি? মই আজি খবৰ কৰিছোঁ যে এইটো ঘটনাটো কি, বোলে ঘটনাটো এইটো। ঠিকে আছে। যে কি নহওক, মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি সময় দিলে নিৰ্বাচনী ব্যস্ততাৰ মাজত। মই আপোনালৈ শুভেচ্ছাও জ্ঞাপন কৰিছোঁ। নিৰ্বাচনী ৰণ এতিয়া আপোনালোকে জানিব কি পণ লৈছে, কেনেকৈ পাৰ হ'ব লাগে। যে কি নহওক, আপোনাৰ আশাখিনি পূৰণ হওক সেইখিনিকে কামনা কৰি আপুনি অনুষ্ঠানত উপস্থিত থকাৰ বাবে ধন্যবাদ জ্ঞাপন কৰি আমাৰ এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।